মই যিটো প্ৰমাণ দিছোঁ সেই প্ৰমাণটো গোটেই ন্যায় প্ৰক্ৰিয়াত শেষলৈকে টিকি থাকিব বুলি মই আপোনালোকক আশ্বাস দিব পাৰোঁ গতিকে সিহঁতি বচাই আনিব নোৱাৰিলে সিহঁতি বচোৱাৰ চেষ্টাও নকৰিলে গতিকে সিহঁতক কোনোদিনা মাফ নকৰোঁ সিদ্ধাৰ্থ বোলাজনে দাদা গৈছে যা বুলি ক'লে দেখোন এই হাতখন দেখাইছে সেই অৰ্থটো অসমীয়া মানুহে কি বুলি ল'ব এতিয়া সেই মুহূৰ্তটো দেখাৰ পিছত যেতিয়া পানীত জাপ মাৰি দিছে মানুহটোৱে আৰু তাহেঁতি জলকেলি কৰি আছে আৰু ইমান অবস মানুহটো সিহঁতি দৰমহা পায় পইচা পায় সেই মানুহটোৰ পৰা খায় মানুহটো ডেঞ্জাৰ জ'নলৈ গৈছে মানে কি সাগৰলৈ গৈছে তাহাঁত নাৱত মানুহটোৰ লগত থাকিব লাগে বাধা দিবলৈ কোন নাই কাৰোবাক আমি দেখিছোঁ নিজে গলি তুমি নজপি এবাৰ বুলি কোনোবাই কৈছে ন' ওৱান ৱাজ দেয়াৰ একদম চিম্পল এটা কথা তাত 10-12 জন মানুহ আছিলে জুবিন দাৰ কি হৈছে বুলি গোটেই অসমীয়াই চিঞৰি আছে তাৰমানে কি আমাতকৈ বেছি সেই 12 জন মানুহে গম পাব এতিয়া হত্যা কৰা হ'ল নে দুৰ্ঘটনা ঘটিলে সেইটো ধৰা পৰিব তাৰ চিচিটিভি ফুটেজত যিখিনি ইতিমধ্যে আহিব বুলি কৈছে শ্ৰীমতীক কৈছোঁ বোলো হৰা এনিভাৰ্চাৰী নহ'ল আৰু তুমি ভিতৰলৈ যোৱা দাদাই ফোন কৰিছে মই গান লিখিব লাগিব তেখেতে গান গাম বুলি ক'লে মানে সেই বস্তুটোক আমি একদম প্ৰথম দিনৰ পৰাই খুব ৰেচপেক্ট কৰিছিলোঁ সমাধি ক্ষেত্ৰলৈ যাওঁতে কিবা টিভিত বাৰ্তা দিছিলোঁ চবে মদ খাই অহা বুলি কৈছে মইতো মদে নাখাওঁ দুদিন পিছত একেই নাচোন তাৰমানে নতুনকৈ যে গৈছে বন্দুকৰ প্ৰশিক্ষণ দিছে ই পৰা নাই বেচেৰাই কিন্তু একেলগৰ গাঁৱৰে আৰু এটা গৈছে সি কিন্তু একদম পূৰা ঢাই ফুটাইছে তেনেকুৱাতে মোৰ মোবাইল ফোনটো ৰিং হ'ল এইটো কাকো কোৱা নাই কিন্তু দেই ফৰ দ্য ফাৰ্ষ্ট টাইম আই এম ডিছক্ল'জিং দিছ সেইফালে বেলেগ এখন চৰকাৰৰ মুখ্যমন্ত্ৰী সিফালে বেলেগ এখন চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু দুইটা আধা আহিলে এনেকৈ লুটি খাই বেল্টি খাই পৰি আছে এতিয়াও আপোনালোকে মাজুলী গানটো ভালকৈ শুনি চাব সেই দৰিয়াডোখৰত বেলেগ এটা মাত যেন এতিয়া লাগিব এইখিনি বেলেগ লাগিছে এইখিনি মাধৱৰ মাত তাৰপিছত কৈছে তাৰপিছত যিটো গবা মাৰি ধৰিছে নহয় টিপলিঙৰ বিহুখনলৈ আমি প্ৰায় 2.5 কিলোমিটাৰ দুটা খোজকাঢ়ি যাবলগীয়া আছে গাড়ী নাযায় মানে চাইকেল আৰু স্কুটাৰ বন্ধ সমাগম কিবা কিবি কৰি গৈ দুটা ষ্টেজত উঠিছোঁ লখিমপুৰৰ বিহুখনত পাছদিনা 2 ট্ৰাক চেণ্ডেল ওলাইছে ফিল্ডৰ পৰা বৰষুণ দিলে জুবিন গাৰ্গৰ মানে পিছৰ মেনেজমেণ্ট টীমটোক সেইটো কাৰণে জগৰীয়া কৰিম আমাৰ গাঁওবোৰ গাঁও হৈ থাকক গাঁওবোৰ জীয়া গাঁও হৈ থাকক আৰু ল'ৰাখিনি যাতে আমাৰ নিজৰ ঠাইত থাকি কাম কৰক গান দিয়া সুৰ দিয়া চিনেমা দিয়াটো এটা বেলেগ কথা সেইবোৰ বেলেগ মানুহো দিছে কিন্তু গোটেই পৃথিৱীক যে অসম নামৰ যে এখন ঠাই আছে অসমীয়া নামৰ যে এটা জাতি আছে সেয়া চিনাকি কৰি দিলে সেইটো তেওঁ অসম মাতৃলে সৰ্বশ্ৰেষ্ঠ উপহাৰ ৰেডি ন ইয়া জুলফি মই ৰেডি নমস্কাৰ যাত্ৰাৰ এনমুট এটি নতুন খণ্ড আৰু এগৰাকী বিশেষ নতুন অতিথিক লগত লৈ মই এচেংফা আটাইলৈকে আদৰণি জনাইছোঁ ইতিমধ্যে আমাৰ থাম্বনেইল আৰু প্ৰিকেট দেখি আপোনালোকে অনুমান কৰিছে যে আজি আমাৰ এনমুৰ আসন কোনে শুৱনি কৰিছেহি হয় আজি আমাৰ মাজত উপস্থিত আছে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ নিজৰ সৃষ্টিশীলতাৰে বহুখিনি অৱদান আগবঢ়োৱা অসমৰ শিৱসাগৰ জিলাৰ নিমাইজানৰ সুসন্তান অসমৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী গীতিকাৰ সুৰকাৰ লগতে সংগীত পৰিচালক এগৰাকী সমাজ সেৱক মানস ৰবীন ডাঙৰীয়া এইগৰাকী শিল্পীয়ে আমাৰ প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ জুবিন দাৰ সতে জুতি বান্ধি জুবিন মানস জুতি যিটো আমি সকলোৱে জানো তাৰো এটা ইতিহাস আছে এই জুতি বান্ধি আমাৰ অসমীয়া সংগীত জগতলৈ বহুখিনি সেউজীয়া উপহাৰ দিছে আজি আমি কথা পাতিম এই ধুনীয়া জুতিটোৰ বিষয়ে আৰু অকণমান জানিবলৈ চেষ্টা কৰিম সেই দীৰ্ঘদিনীয়া বন্ধুত্বৰ কথা আৰু আজি সেইগৰাকী ব্যক্তিয়ে নিজৰ এগৰাকী জ্যেষ্ঠ ভাতৃক যাক বন্ধুৰ দৰেও ভাবিছিল সেইগৰাকী ভাতৃক হেৰুৱাই তেখেতৰ মনৰ অৱস্থাটো তেখেতৰ মানসিক অৱস্থাটো বিষয়ে তেওঁনো ৰেণুত কি ক'ব বিচাৰিছে সেই সকলো বিষয়ে আমি অকণমান চুই যাবলৈ চেষ্টা কৰিম গতিকে মই সাজু হৈছোঁ মানস ককাইদেউক
ৱেলকাম কৰিবৰ বাবে আৰু আপোনালোক সাজু হওক আমাৰ এই যাত্ৰাৰ আলাপত ভাগ ল'বৰ বাবে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব মানৱ দা আমাৰ এনমোলৈ স্বাগতম জনাইছোঁ আৰু আপুনি চাগে কেতিয়াবা যদি যাত্ৰাৰ অনুষ্ঠান চাইছে তাত উল্লেখ কৰিছোঁ মই আমাৰ এই প্ৰজাতিৰ নাম ৰেনমৌ ৰেন মানে ঘৰ মৌ মানে নতুন টাই ভাষাৰ শব্দ গতিকে নতুন ঘৰত নতুন আলহী এই নতুন অতিথিগৰাকীক আমি সাদৰেৰে সম্ভাষণ জনাইছোঁ মই প্ৰত্যেকগৰাকী অতিথি আহিলে এটি শুভেচ্ছা বাৰ্তাৰে আৰম্ভ কৰোঁ অকণমান মৰম আমালৈ বুলি আৰম্ভণিতে তোমাক মানে কি আৰু ইউনিভাৰ্চিটি দিনৰ পৰাই জানো যিহেতু আপুনি মোক তই বুলি কয় গতিকে তই আৰম্ভ কৰিব পাৰে এতিয়া সামাজিক মাধ্যমত মানে এইটো কোৱা নাযায় মান্যাৰ্থ গতিকে তাৰপিছত আমি একেলগে কামো কৰিছোঁ গতিকে তোমাৰ বাৰেৰহণীয়া যাত্ৰা চলি থাকক চৈৰগতি অশেষ ধন্যবাদ শুভেচ্ছা বাৰ্তা ল'লোঁ প্ৰত্যেকগৰাকী অতিথি আহিলে এটা কথা সোধোৱা আগতে তেখেতেনো তেখেতৰ বিষয়ে কি বুলি ভাবে ধাৰণাটো লৈ আচলতে সংজ্ঞা এটা সোধোঁ আজি মই সংজ্ঞাটো উমানটো তেনেকৈ ল'ব বিচাৰিম প্ৰত্যক্ষভাৱে সেইটো প্ৰশ্ন নোসোধোঁ মই বিচাৰিম মানস ৰবীন ডাঙৰীয়াই নিজৰ মাজত ভাল কি কথা আছে বুলি ভাবে যিটো সমাজলৈও কোনোবাই হয়তো প্ৰেৰণা পাব পাৰে আৰু কি এনেকুৱা কথা যিটো সমাজে গ্ৰহণ কৰিব নলগীয়া নিজক ভাবে সেইটোতে আমি উমান পাম আপুনি কেনেকৈ নিজক ধাৰণাটো লয় মই নিজক কেতিয়াও একেবাৰে চিৰিয়াছলি নলওঁ কিয় নোলোৱা কাৰণটো সেইটোৱে যে আমি সৰুতে এটা কবিতা পঢ়িছোঁ ন সমগ্ৰ বিশ্বৰ এটিমাথো ধূলিকণা মই নিজকে তাতকৈ বহুত বেলেগ বুলি কোনোদিনে ভাবি পোৱা নাই আৰু মই ছায়েন্সৰ ষ্টুডেণ্ট আছিলোঁ গতিকে আমাৰ ইউনিভাৰ্ছ গেলেক্সি তাৰপিছত আমাৰ ছ'লাৰ ছিষ্টেমৰ পিছত আহি আমাৰ পৃথিৱীৰ পৰা পৃথিৱীৰ কিমান বিলিয়ন মানুহ জীৱ জন্তু কিমান একৰ্ছ অফ লেণ্ড তাত গৈ ভাৰতবৰ্ষ তাৰে অসমৰ সেই শিৱসাগৰ নিমাইজানৰো কিমান হাজাৰ মানুহৰ মাজৰ এটা মানুহ মই তো আৰু তাত আৰু কি চিৰিয়াছলি ল'বলগীয়া আছে নাথিং বিশ্লেষণটো বৰ সুন্দৰ আচলতে অকণমান যিগৰাকী অতিথি আহে অকণমান উমানটো নোলোৱাকৈ আচলতে অনুষ্ঠানটিৰ মাজলৈ যাবলৈ অকণমান মোৰ অসুবিধা লাগে কিন্তু আজি আমাৰ কথা গাথাৰ যিটো বিনিময় হ'ব তাৰ বিষয়বস্তু হ'ব প্ৰাণৰো আপোন শিল্পী জুবিন গাৰ্গ আৰু আমি সেই জুবিন মানস জ্যোতিটোৰ বিষয়ে ইতিহাসৰ পাতবোৰ লুটিয়াম পঢ়িয়াই চাম ভাল লাগিব কিন্তু তাৰ একেবাৰে আৰম্ভণিতে মই আপোনাক কিবা এটা দেখুৱাব বিচাৰিছোঁ আৰু তাৰ পৰা আমি প্ৰশ্নবোৰ অৱতাৰণা কৰিম সহযাত্ৰীসকলেও দেখিলে এখন পুৰণিকলীয়া ফটো আৰু এইখন আপুনি ফেচবুকত আপোনাৰ পেজতে আপলোড কৰিছিলে প্ৰথমতে ইয়াৰ পৰা তিনিটা প্ৰশ্ন আহে মোৰ মনলৈ এই ফটোখন কেতিয়াৰ কোন সময়ৰ দ্বিতীয়তে ইমান অতি বিশ্বাসেৰে অতি আশ্বাসেৰে বুকুত সাৱটি ধৰিব পৰাকৈ জুবিন গাৰ্গৰ ওচৰত আৰু কোনো মানুহ আছিল নে তেতিয়াৰ পৰা লাহে লাহে কমি আহিছিল নেকি লগতে আপুনি ইমান তেখেতৰ ওচৰে পাজৰে মানুহ থকাৰ পিছতো আপুনিও এটা সময়ৰ পৰা আঁতৰি নিজে আহিছিল নে আঁতৰি আহিবলগীয়া হৈছিল এইকেইটা কথা অকণমান প্ৰথমতে ফটোখনৰ পৰা অনুপ্ৰিয়াই যায় বহুত দীঘল হৈ যাব একো নহয় লাগিব এইখিনি আমাক ফটোখন একজেক্টলি মোৰ মানে মই পাইছোঁ এজনে পঠাইছে একজেক্টলি মোৰ মনত পৰা নাই যে ফটোখন কোন সময়ৰ কাৰণ আমাৰ গোটেই ৰিলেশ্যনশ্বিপটো আছিল অফ কেমেৰা তাৰমানে আমি জুবিন দা অসুস্থ হৈ থাকিলে হস্পিটেললৈ খবৰ কৰিবলৈ গৈছোঁ বুলি ফটো এখন দি ফেচবুকত দিয়া জেনেৰেশ্যনটো মানুহ নহয় গতিকে এই ফটোখন খুব সম্ভৱতঃ মোলৈ পঠাইছিলে অনুপম হাজৰিকাই ফটোগ্ৰাফাৰ তেখেতে কোনোবা দিনা কেমেৰাত আবদ্ধ কৰিছিলে কিন্তু এনেকুৱা ধৰণৰ আলিংগন আমাৰ হৈ থাকে এই কথাটো একদম মনত ৰাখিবলগীয়া এটা ঘটনা মোৰ কাৰণে কোনোদিনে হোৱা নাই কাৰণ আমি এয়াৰপৰ্টত আলিংগন কৰোঁ তেখেতক আনিবলৈ গ'লে আলিংগন কৰোঁ বা আমাৰ যেতিয়া কিবা এটা খুব গান এটা খুব ছাকচেছ হয় বা কিবা এটা হয়
তা আমি আলিংগন কৰোঁ ঠিক সেইদৰে ফাংচন কৰিবলৈ আগতে যেতিয়া একেলগে যাওঁ ফাংচন বোলে বিৰাট ভাল হ'ল ভাল হোৱাৰ পিছত যেতিয়া দুয়ো শুবলৈ যাওঁ তেতিয়াও আলিংগন কৰোঁ গতিকে আলিংগনাবদ্ধ মুহূৰ্তটো মানে আমাৰ খুব কমন কিন্তু থেংকছ টু অনুপম হাজৰিকা যে তেনেকুৱা এটা মমেণ্ট কেতিয়াবা কেপচাৰ কৰি থৈছিলে যিটো ময়ো নিজে জনা নাছিলোঁ সেইদিনা তেখেতে পঠালে আৰু তেওঁৰ এলবামত এখন উৱলি গৈছে ফটো অনুপম দাক মই এইখিনি ধন্যবাদ জনাইছোঁ কাৰণ মোৰ প্ৰশ্নটো ক'ৰ পৰা কি কথাটো আৰম্ভ হৈছে মোৰ ইনফেক্ট জুবিন দাৰ লগত মানে ফটো বুলিবলৈ মোৰ জ্ঞাতাসাৰে এখনেই ফটো আছিল যিখন জুবিন মানসৰ বিহু আৰু জুবিন মানসৰ গান এলবামটোত ব্যৱহাৰ কৰিছিলোঁ সেইখন মানে আমি দুয়ো উঠো বুলি উঠিছিলোঁ ফটো তাৰ বাহিৰে না তেখেতে কোনোবা দিনা মোৰ লগত ফটো মাৰিছে বা মই তেখেতৰ লগত ফটো মাৰোঁ বুলি কৈছোঁ বাকী যিবোৰ ফটো এতিয়া পাইছোঁ সেইবোৰ চব বেলেগ কোনোবাই ক'ৰবাত মাৰি থোৱা ফটো কোইনচিডেণ্টলি এতিয়া মোৰ 5খনমান ফটো ওলাইছে তাৰে কেইখনমানটো সাংঘাতিক ধুনীয়া মানে থেংকছ টু অল দ'জ ফটোগ্ৰাফাৰ্ছ যি মোক এই ফটোকেইখন উপহাৰ হিচাপে পঠাইছে এখন শিৱসাগৰৰ এটা ভাইটি হিমাংশু সি পঠাইছে এখন আৰু এখন ফটো মোৰ বন্ধু নৰৱেত থাকে সি এবাৰ আমাৰ শ্ব' চাবলৈ আহিছিলে তো সি এখন তুলিছিলে দেৱজিৎ দত্ত বুলি সি এখন ফটো পঠাইছে সাংঘাতিক ধুনীয়া ফটো আৰু দুখনমান ফটো কোনোবাই পঠাইছে মই নামবোৰ পাহৰি গৈছোঁ আৰু এই বিশেষ যিখন জুবিন মানসৰ বিহু আৰু জুবিন মানসৰ গানত ব্যৱহাৰ হোৱা ফটো সেইখন অনুপ বৰুৱাই মাৰিছিলে আমাৰ ফটোগ্ৰাফাৰ অনুপ বৰুৱা গতিকে সেইকেইখনে ফটো আৰু এখন ফটো একদম শেষত আমি দুয়ো ডিব্ৰুগড়ত এদিন লগ হৈছিলোঁ আৰু সেইখন ফটো সৌৰভ দাই মাৰিছিলে ভাইদা বুলি কওঁ তেখেতৰ ঘৰতে মই বহি আছোঁ আৰু জুবিন দা মোৰ কাষতে বহিছে সেইখন ফটো সেইখন আমাৰ দুয়োৰে লাষ্ট ফটো শেষৰ ফটো আচলতে মানস দা মই ফটোকেইখনৰ সৌন্দৰ্যটোৰ কথা বা ফটোখন ডেফিনেটলি আজি জানিব পাৰিছোঁ খুব ভাল লাগিল এখন অনুপ দা এখন অনুপম দা কিন্তু মোৰ গুঢ়াৰ্থটো বেলেগ আছিল যে এই যে আলিংগন কৰিছে এনেকুৱা হয়তো সেই সময়ত আলিংগন কৰা তেখেতৰ কাষত বহু মানুহ আছিলে মই প্ৰশ্নটো সুধিছোঁ লাহে লাহে অতি বিশ্বাসেৰে অতি আশ্বাসেৰে বুকুত সাৱটি ধৰিব পৰা বন্ধু তেনেকুৱা লাহে লাহে কমি আহিছিল নেকি য'ত নেকি তেওঁ কেইবাটাও ইণ্টাৰভিউত কৰিছিলে যে মোৰ বহুত দুখ আছে গতিকে ওচৰে পাজৰে ইমান মানুহ থকা পিছতো তেওঁ সেই মনৰ ব্যথাবোৰ ভগাই লোৱা মানুহ নাছিল নেকি য'ত নেকি শেষফললৈ আপোনাকো দেখা নাছিলোঁ সেই হেৰিয়াত গতিকে নহয় আমাৰতো অফ কেমেৰা ৰিলেশ্যন সেইটো কৈছোঁৱেই গতিকে নেদেখাটো স্বাভাৱিক কিন্তু আমাৰ দুয়োৰে কোনো ধৰণৰ মনান্তৰ হোৱা নাছিল কোনোদিনে মতান্তৰ আছিল আগৰ পৰাই আছিল এতিয়া নহয় গান এটা গোৱাওঁতেও আমাৰ কাজিয়া হয় গতিকে মতান্তৰ অলেখ আছিল কিন্তু আমাৰ মনান্তৰ নাছিল জীৱনৰ শেষ সময়লৈকে আমাৰ কোনো ধৰণৰ মনৰ দূৰত্ব নাছিল দুয়োৰে মাজত আৰু তাৰমানে কি হ'ল আমিতো এচোৱা সময় একদম দিনে ৰাতিয়ে একেলগে আছিলোঁ চব পিছত আমি সকলোৱে বিয়া কৰালোঁ ন বিয়া কৰোৱাৰ পিছত লাইফটো চেঞ্জ হয় জুবিন দাৰ লাইফটো চেঞ্জ নহ'ল বিয়া কৰোৱাৰ পিছতো সেইটো এক্সেপশ্যনেল তেখেতে সেইটো পাৰিলে তেনেকৈ ৰাখিব আমি বোৰে নোৱাৰিলোঁ বিয়া কৰালোঁ সংসাৰ হ'ল দায়িত্ব বাঢ়িল আৰু তেখেত যিহেতু ৰাতি মানে এক্টিভ হৈ থাকে আৰু আমি দিনত এক্টিভ হ'বলগীয়া হ'ল জীৱনশৈলীটো নহয় একেবাৰে প্ৰথম কথাটো হ'ল যেতিয়া কেতিয়াবা জুবিন দাই মাতে আজি আহিবি বুলি সেইটো কাৰণে মই একদম ফুল্লি প্ৰিপেয়াৰ হ'ব লাগে কাৰণ কেলৈ তেওঁৰ ওচৰলৈ গ'লোঁ মানে মই ৰাতিপুৱা ঘূৰি আহি পাম ৰাতিপুৱা মই বাচ্ছাটোক স্কুল থ'বগৈ লাগিব সেই কামটো কোনে কৰিব গোটেইখিনি মই ৰেডি কৰি থৈহে তেখেতক কোনোবা দিনা লগ কৰিবলৈ যাব পাৰোঁ গতিকে আমাৰ নিজৰ কিছুমান বান্ধোন আহিল ব্যক্তিগত আৰু যি ব্যক্তিগত বান্ধোনখিনিৰ কাৰণে তেখেতৰ লগত সচৰাচৰ যিদৰে আগতে আছিলোঁ সহচৰ হৈ তেনেকৈ থাকিব নোৱাৰিলোঁ তাৰ মাজতো এটা ইণ্টাৰেষ্টিং ঘটনা মনত পৰে এতিয়া খুব জনপ্ৰিয় গীতটি ঐ নাহৰ তেখেতৰ লগত যিহেতু ৰাতি থাকিব নোৱাৰোঁ আমি তো তেখেতে কাম কৰাৰ সংগী বেলেগ বাছি লৈছিলে লাহে লাহে তথাপি যেতিয়া নাহৰটো কৰিবলৈ ল'লে তেখেতৰ মোলৈ মনত পৰিলে যে এই গানটো মানুহেহে লিখিব পাৰিব তো লগাই দিলে ফোন আৰু কোইনচিডেণ্টলি সেইদিনা মই আছোঁ মানাহ অভয়াৰণ্য
আৰু আমাৰ এনিভাৰ্চাৰী শ্ৰীমতী মই মোৰ ল'ৰা ছোৱালী দুটাক লৈ আমি মানাহত আছোঁ ৰাতি তেতিয়া ল'ৰা ছোৱালী দুটাক খুৱাই বুৱাই শুৱাই লৈ আমি গিৰিয়েক ঘৈণীয়েক দুটাই মানে একান্তভাৱে অকণমান কথা পাতোঁ বুলি বাহিৰৰ জোনাকত বহিছোঁ তেনেকুৱাতে জুবিনদাৰ ফোন আহিলে ক'লে যে হেৰি ক'ত আছ মই বোলো মানাহত আছোঁ অঁ হেৰি মই নাহৰ কৰিছোঁ বুলি তই গম পাওঁ মই বোলো মই শুনিছিলোঁ হেৰি এই তোলে এতিয়া টিউনটো হোৱাটছআপত পঠাই দিব মন বুলি জুবিনদাৰ ভাতৃ এজন আছে মনে এতিয়া পঠাই দিব জুবলি আহি আছে এতিয়া ডাবিং হ'ব তই পটাপট লিখি দে তো মই তাৰপিছত শ্ৰীমতীক কৈছোঁ বোলো হৰা এনিভাৰ্চাৰী নহ'ল আৰু তুমি ভিতৰলৈ যোৱা দাদাই ফোন কৰিছে মই গান লিখিব লাগিব তাইও বেচেৰি শুই থাকিলেগৈ তাৰপিছত আৰু সেই ৰাতি সেইটো সৃষ্টি হৈছেনে সেই ৰাতিয়ে লিখিছোঁ মই ভাবোঁ এনিভাৰ্চাৰীটোৰ ব্যতিক্ৰম হ'ল আৰু এটা সৃষ্টি সেই ৰাতিয়ে লিখিলোঁ লিখি পঠাই দিলোঁ পঠাই দিয়াৰ পিছত পঠাই দিলেতো নহ'ব গানটো কাগজত লিখি দাদাক আৰু এবাৰ বুজাই ক'ব লাগিব তাৰপিছত মই গানটো লিখি মেলি মনলৈ পঠাই মনক ফোন কৰিলোঁ যে মন দাদাক ফোনটো লগাই দিয়া মই গানটো ইয়াৰ পৰাই বুজাই দিওঁ তাৰপিছত এনেকৈ দিলোঁ তাৰপিছত মনে ক'লে যে নাই মেচিনটো আজি কিবা এটা প্ৰব্লেম হৈছে গানটো আজি গোৱা নহ'ব কাইলৈহে গোৱা হ'ব কাইলৈ আপুনি আহি যাব মই বোলো হয় নেকি তেতিয়া এনেকুৱা খং উঠিছে মোক ইমান কষ্ট কিয় কৰালে বাৰু আজি এনিভাৰ্চাৰীটো বৰবাদ হা গান গাম বুলি কৈ দিলে আৰু তেখেতে গান গাম বুলি ক'লে মানে সেই বস্তুটোক আমি একদম প্ৰথম দিনৰ পৰাই খুব ৰেচপেক্ট কৰিছিলোঁ কাৰণ তেওঁ গান গোৱা সময়কণ একেবাৰে সাধনাৰ সময় আৰু সেইকাৰণে সেই সময়কণক আমি আমাৰ কাৰণে যাতে কোনো কাৰণত ডিষ্টাৰ্ব নহয় সেই কথাটো আমি সদায় সচেষ্ট আছিলোঁ কোনো কাৰণতে যাতে তেখেতে যিদিনা গান গাম বুলি কয় সেই দিনটো যাতে কোনো কাৰণে অথলে যাব নোৱাৰে বাকীটো তেওঁ ফূৰ্তি কৰোঁতে কিবা কৰোঁতে অজস্ৰ সময় খৰচ কৰে তাত আমাৰ ক'বলগীয়া নাই কিন্তু গান গাওঁ বুলি কোৱা দিনা যদি কিবা কাৰণত 1 মিনিটো অযথা খৰচ হয় মোৰ যে প্ৰচণ্ড খং উঠে ষ্টুডিঅ'ৰ যদি বোলে কিবা মেচিনে কাম কৰা নাই কিবা মাইক বেয়া হৈছে এনেকুৱা যদি হয় মানে মোৰ তেতিয়াৰ পৰা একদম প্ৰচণ্ড খং উঠে সেইখিনি সচেতনতাটো থকা শিল্পী এগৰাকীৰ চাগে সেইটো তেখেতৰ সাধনাটোৰ প্ৰতি এটা সন্মান কাৰণ গান গোৱা মানুহে বুজি পায় সেই গান গোৱা মুহূৰ্তটো কেনেকুৱা লাগে এনে ফাংচনত গোৱা এনেই তোমাৰ আগত এতিয়া মই গান এটা গুণগুণাই দিম দিজ অল আৰ কেজুৱেল এপ্ৰ'চ কিন্তু এটা ভইচ ৰেকৰ্ড হ'ব আৰু এটা দীৰ্ঘদিনৰ কাৰণে সেই গানটোক প্ৰাণ দিয়া হ'ব সেই মমেণ্টটো বা সেই হেৰিটো বহুত বেলেগ ধৰণৰ এবাৰ মোৰ এটা হঠাতে প্ৰশ্ন মনলৈ আহিছে যে আপুনি এঠাইত কোৱা মই শুনিছিলোঁ আপুনি জুবিন দাক শংকৰ বুলি মাতিছিল কাৰণ আপোনাক মাধৱ বুলি মৰমত মাতিছিল আৰু এঠাইত বৰ ডাঙৰ কথা এটা কৈছিলে যে মই জুবিন গাৰ্গ হ'বও নোৱাৰোঁ জুবিন গাৰ্গ হ'বলৈ কোনোদিন চেষ্টাও কৰা নাই আৰু মই বিচৰাও নাই বা তেখেতৰ দৰে ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'বও খোজা নাই দেৱদাৰু হ'ব খোজা নাই ফিনিক্স পক্ষীৰ দৰে হ'ব খোজা নাই আপুনি তেওঁৰ সান্নিধ্যত আচলতে তেওঁৰ পৰা কি বুটলিলে সেই শিল্পীজনৰ পৰা আমি দুয়োৰে পৰিপূৰক আছিলোঁ আমাৰ কম্বিনেশ্যনটো আগতে ইমান ভবা নাছিলোঁ কিন্তু এতিয়া ৰাতি যেতিয়া চিন্তাবোৰ আহে কাৰণ মই একেবাৰে 100% খাটি গাঁৱলীয়া আৰু তেখেত অসমৰ বিভিন্ন চহৰত ডাঙৰ হোৱা গতিকে গাঁও আৰু চহৰ সেই যিটো মানে হেৰি যিটো সমন্বয় ফিউজন সেইটো কাৰণে আমি দুয়োৰে পৰিপূৰক হৈ পৰিছিলোঁ ইমান ভাল লাগিছে কথাটো হয় গতিকে তেখেতৰ পৰা মই বহুত নজনা কথা শিকিছিলোঁ সমান্তৰালভাৱে বহুখিনি কথা মোৰ পৰাও তেখেতে অৱগত হৈছিল গতিকে দুয়োকে সমৃদ্ধ কৰিছিলোঁ আমি মোৰ পৰাও মানে মোৰ এটা কথা যে খুব মনত পৰে মই তাৰ আগলৈকে ভবা নাছিলোঁ যে মোৰ কথাবোৰো তেখেতে জাষ্ট মন কৰি থাকে এদিন তেওঁ গান এটা লিখিলে গানটো হৈ গ'ল ৰেডি কৰি মোক শুনালে মানে মানস আজি তোৰ লিখা ষ্টাইলটো মই মাৰি দিলোঁ মই বোলো কি মোৰ তোৰ লিখা ষ্টাইলটো মাৰি দিলোঁ তই শুনি তাৰপৰা শুনিছোঁ এই গানটো গণেশগুৰিত তোমাক দেখো তোমাক বোলে কি মাৰি দিলা তোৰ সেই বস্তুটোৱে মোক খুব ভাল লাগে তই যে একো মানে
টান শব্দ নলগোৱাকৈ এটা ধুনীয়া গান এটা কৰি দিব পাৰোঁ সেইটো মানে বোলে মোৰ সদায় দ্বন্দ্ব হৈ থাকে মই কিয় নোৱাৰোঁ মানুহে কিয় পাৰে চ' সেই বস্তুটো তেওঁ ধৰক মানে মন কৰিছিল সহজ কথাটো ঠিক সেইদৰে তেওঁৰ পৰাও আমি কি শিকিছিলোঁ এটা দুখ থাকে মোৰ এতিয়াও যে অসমত ইমানবোৰ আলোচক সমালোচক আছে জুবিন গাৰ্গৰ গান বা জুবিন গাৰ্গৰ গীতৰ শৈলী বা জুবিন গাৰ্গৰ সেইবোৰ অলপ অলপ চৰ্চা হৈছিলে কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ যে গীতি সাহিত্য তেওঁ যিবোৰ গীত লিখিছিলে সেই গীতবোৰৰ ওপৰত কিন্তু কোনো ধৰণৰ চৰ্চা আজি কুপতি নহ'ল তেখেতক গীতিকাৰ বুলি ক'বলৈকে টান পাইছিলে আনকি তেখেতৰ অকল এই বিতৰ্কবোৰৰ চৰ্চা হ'ল ক'ত মাইক দলিয়ালে ক'ত খুটা বগালে অকল সেইবোৰ কথাক লৈ চৰ্চা হ'ল ক'ত দুপাত জোতা পিন্ধিলে কিন্তু প্ৰত্যেকটো গীত এতিয়াও মনত পৰে এটা গীত তেওঁ বেলেগ ধৰণে ভাবিছিলে তাৰপৰা এদিন মই ক'লোঁ যে এই গীতটো পিকচাৰেশ্যন কৰিলে মানে এনেকৈ কৰিলে বিৰাট ভাল হ'ব তেওঁ কৈছে এইটোতো সম্পূৰ্ণ বেলেগ এটা মিনিং কৰি দিলি মইতো এইটো মিনিঙত গানটো লিখা নাই মই বোলো তুমি কি মিনিঙত লিখিছিলা তেতিয়া তেওঁ ক'লে আৰু তেওঁ ভাৱটো এতিয়া মই মানে গানটো কৈছিলোঁ যে সেইটা এই মুক্তি কেছেটটোত আছিলে অবাক অবাক সপোন সপোন দাদা মোৰ মাতটো ভাঙি আছে দেই খুব বেয়াকৈ ভাঙিছে মানে মই সেইদিনা হেৰিলৈ যাওঁতে সমাধি ক্ষেত্ৰলৈ যাওঁতে কিবা টিভিত বাইট এটা দিছিলোঁ চবে মদ খাই অহা বুলি কৈছে মইতো মদে নাখাওঁ বা যা হওক কিন্তু এই মাতটোৱে এনেকুৱা হৈ আছে দেই ৰাইজ এইবোৰ কথা ক'বলৈ সময় পায় সেই গীতটো মই কিহৰ লগত ৰিলেট কৰিছিলোঁ যে তেতিয়া সংযুক্ত মুক্তি বাহিনী খুব মানে তুংগত আছিলে আৰু গীতটোৰ প্ৰত্যেকটো লাইন তেনেকুৱা লাগে যেন আহিনমহীয়া পথাৰ এখনত একদম দুকমুকালিতে এই আগৰ চিনাকি কেদাৰ এজনে যেন নতুন ল'ৰা এজনক ধৰি লৈ গৈছে তেওঁ মনত খেলাইছে মানে অবাক অবাক একদম নতুন ঠাই এখনত গৈ উপস্থিত হৈছেগৈ তাৰপিছত তাতে আৰু এটা লাইন আছে একদম ইমান মিলি যায় একে হাতত খেলা নিপুণ দুদিন পিছত একে নাচোন তাৰমানে নতুনকৈ যে গৈছে বন্দুকৰ প্ৰশিক্ষণ দিছে ই পৰা নাই বেচেৰাই কিন্তু একেলগৰ গাঁৱৰে আৰু এটা গৈছে সি কিন্তু একদম পূৰা ঢাই ঢাই ফুটাইছে তেতিয়া ই চাগে মনত ভাবিছে একে হাতৰ খেলা নিপুণ তাৰপিছত অলপ দিন কষ্ট কৰাৰ পিছত ইও পৰা হৈ গ'ল দুদিন পিছত একে নাচোন ইমান ধুনীয়াকৈ গানটো মিলি গৈছে নহয় মই যেতিয়া মিনিংটো ক'লোঁ জুবিন দা বহুত সময় ৰৈ আছে বোলে একজেক্টলি এই অৰ্থটোৰ লগত গানটো মই ভবাটোতকৈ বেছি চিংক হৈছে মানুহ তেতিয়াও সাৱধি থৈছিল ধৰা আমাৰ সাৱধাবোৰ তেনেকুৱা সৃষ্টি এটা হৈ যোৱাৰ লগে আৰু তুমি সাৱধা বুলি কওঁতে মনত পৰিছে এদিন মানে বহুত জোৰকৈ সাৱধি ধৰিছে দেই সেইদিনা মোৰ এতিয়া মনত পৰিছে সেইটো কি মাজুলী গানটো সৃষ্টিটোতো বহুতে জানেই মানে জুবিন দা কাইলৈ যাব তেতিয়া মুম্বাই ফ্লাইটবোৰ একদম ৰাতিপুৱাই যায় কিংফিচাৰৰ ফ্লাইট আছিলে হ'ব তো গধূলি আহি সোমাইছে 9টামান বজাত যন্ত্ৰৰ এটা গান বাকী আছে বাকী চব গান হৈ গ'ল জুবিন দাই কৈছে মানুহ মই আজি গানটো বনাম গানটো গাম তই লিখি দিবি আৰু আজি শেষ যন্ত্ৰ কাম শেষ কৰি কাইলৈ ৰাতিপুৱা এয়াৰপৰ্ট যাম টিকেট কৰা আছে মই দিনত কাম কৰোঁ মোৰ দিনটোৰ কাম সামৰি মই যামগৈ বুলি ভাবিছিলোঁ তেতিয়া দাদাই কৈ দিয়াৰ পিছত ৰৈ গ'লোঁ আৰু ষ্টুডিঅ' তাৰপিছত তেনেকুৱাতে দেৱভগতী আহিল দেৱদাই আহি ক'লে যে মানস গল্ডি আজি গানটো বনাম বুলি কৈছে গাম বুলি কৈছে লিখা দায়িত্বটো তোক দিছে কিবা কাৰণত যদি তই নিলিখিবলৈ হয় কিন্তু মোৰ কেছেট চেছ এবাৰ পূজাৰ কেছেট গতিকে তোক ধৰিমেই আৰু মই চবতকৈ সৰু গতিকেলৈ আৰু সেইটো অৰ্ডাৰ পোৱাৰ পিছত আৰু কিডাল কৰিব আৰু মই ৰৈ আছোঁ আৰু ষ্টুডিঅ'ত কিবা এটা খাই আহোঁ বোলো খাই আহিলোঁ খাই বহি আছোঁ দাদা বহিছে কৰিবলৈ তাৰপিছত মই ৰুম এটাত ডাবিং ৰুমটোত বহি আছোঁ লিখা মানুহৰ চিক্ৰেট আৰু কৈ দিছোঁ লিখা মানুহৰ চবতকৈ টান কামটো হ'ল গানটোৰ প্ৰথম শব্দটো চুজ কৰাটো দিছ ইজ চবতকৈ টাফেষ্ট জব কেলে সেই শব্দটোৰে গানটো চিনাকি হ'ব ন একেবাৰে এতিয়া গানটোৰ চিনাকিটো কি তোমাকতো গাই নিদিলে বোলে মাজুলী গানটো মানে
সেই গানটোলৈ মনত পৰিব লাগিব নাই গতিকে সেই প্ৰথম শব্দটো সদায় মানে ডাঙৰ সেইটো চইচ কৰাটো চবতকৈ টান কাম সেইটো হৈ গ'লে কিহৰ ওপৰত গানটো লিখিম এই কথাটো ঠিক হ'লে আপোনাৰ যদি শব্দ ভাণ্ডাৰ ঠিক থাকে আপোনাৰ যদি এইটো যিটো কি কয় গাঁথনি ঠিক থাকে ছন্দৰ ওপৰত শব্দৰ দক্ষতা থাকে তাৰ গানটো হঠাতে লিখি দিব পৰা যায় কিন্তু প্ৰথমটো হ'ল প্ৰথম শব্দটো আৰু দ্বিতীয়টো হ'ল কিহৰ ওপৰত গানটো লিখিম এই দুটাই তো দাদাই সুৰ কৰি আছে মিউজিকো কৰি আছে একেলগে না 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 এইখিনি গাই আছে প্ৰথম গানটো তেনেকৈ আহে নহয় লা লা এনেকৈ আহে তাৰপিছত মই ফটকৈ গৈ ডিষ্টাৰ্ব কৰিবলৈ বেয়া পাওঁ তথাপি গৈ সুধিলোঁ মানে টিউনটো এনেকুৱাই হ'ব নি বোলে অঁ এইটোৱে টিউন মই ভিতৰৰ ৰুমত সোমাই গ'লোঁ হেডফোনটো লগাই থৈছোঁ তাৰপৰা দূৰৰ পৰা চাউণ্ডটো আহি আছে মানে তেওঁ কি কৰি আছে মই তাতে ফ্ল'ৰতে শুই আছোঁ শুই না 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 এইটো বাজি আছে চাউণ্ডটো তেনেকুৱাতে মোৰ মোবাইল ফোনটো ৰিং হ'ল এইটো কাকো কোৱা নাই কিন্তু দেই ফৰ দ্য ফাৰ্ষ্ট টাইম আই এম ডিছক্ল'জিং দিছ মোবাইল ফোনটো ৰিং হ'ল ৰিং হৈ ফোনটো ধৰিলোঁ অচিনাকি মাত এটা হেল্ল' কোনে কৈছে তাৰপিছত নামটো পাহৰিছোঁ দেই মাইনা আছিলে চাগে মই মাইনা দলে নে মিলি আছিলে তাৰপিছত মই বোলো ক'ৰ পৰা কৈছে দাদা মই মাজুলীৰ পৰা কৈছোঁ হ'লনে তাৰপিছত তেখেতে আমি ফাংচন কৰিবলৈ যাওঁতে ফাংচনত চিনাকি হৈছিলে কেনেবাকৈ নম্বৰটো লৈছিলে ৰিগাৰ্ডিং মানে সেই নম্বৰটো লৈ সেইদিনাই ফোন কৰিছে আপুনি সংযোগটো চাওক তাৰপিছত মই শুই আছোঁ সেই যে মাজুলীৰ পৰা কৈছোঁ সেই বস্তুটো মোৰ ব্ৰেইনত কিবা কাৰণে ৰেজিষ্টাৰ হৈ গ'ল তাৰপিছত সেই ইফালৰ পৰা জুবিনদাৰ নানাটো বাজি আছে না 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 মই এনেই ফটককৈ এই মোৰ ভাৱটো বস্তুটো ৰেজিষ্টাৰ হোৱাটো দুইটা চিংক হৈ গ'ল চিংক হৈ গ'ল মাজুলী ছোৱালী এজনীয়ে ফোন কৰিছে এজনী ছোৱালীয়ে অ'কে অঁ ফাৰ্ষ্ট ৱৰ্ডটোতো মাজুলী হ'ব পাৰে সেই থিংকিংটো আহিল তাৰপিছত ঠিক ক'লোঁ যে মাজুলীখনৰ গোটেই ঘটনাটোক লৈ গানটো লিখিম কিন্তু বেলেগ ধৰণে মই প্ৰেজেণ্ট কৰিম তেতিয়ালৈকে একেবাৰে মনলৈ অহা নাই যে কি বিষয়বস্তু একো নাছিলে কিন্তু তেতিয়া মই ভাবিলোঁ যে মাজুলীখনক লৈ লিখিম মই মাজুলীখনক লৈ লিখিম কাৰণ মাজুলীত আমি দাদা ময়ো গান গাবলৈ গৈছিলোঁ বা মই অকলে গৈছিলোঁ তেতিয়া এটা এক্সপিৰিয়েঞ্চ হৈছিলে যে তাত দৰিয়াঘাট বুলি এটা ঘাট আছে আমি প্ৰকাণ্ড লুইতখন পাৰ হৈ যাওঁ পাৰ হৈ যোৱাৰ পিছত সেই নৌকা যাত্ৰাটো ভাল লাগে তাৰপিছত গাড়ীত উঠা যায় কিন্তু গাড়ীত উঠি মাজুলীত আকৌ এখন নাৱত উঠিব লাগে সেই সৰু দলংখন মানে হোৱা নাছিলে সেই বস্তুটো বিৰক্তিকৰ আছিলে আমাৰ কাৰণে বুলি নহয় মাজুলী ৰাইজৰ কাৰণেও বিৰক্তিকৰ আছিলে আৰু তাতে তেতিয়া দেখিছিলোঁ দুখন মানে আধাৰশিলা এইফালে বেলেগ এখন চৰকাৰৰ মুখ্যমন্ত্ৰী সিফালে বেলেগ এখন চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু দুইটা আধাৰশিলা এনেকৈ লুটি খাই বেল্টি খাই পৰি আছে দলংখন কিন্তু হোৱা নাই গতিকে সেই কথাটোৱে এটা খুব জন্ম দিছিলে সেই তেতিয়া লিখিছিলোঁ যে দৰিয়া ঘাটতে কলিজা ঠেকেছি ইফালে সিফালে আনে শুনক বুলি ঐ নিতমে ফাঁকি গায় মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে এই দৰিয়াঘাটত মানে তেতিয়া কলিজাটো ঠেকেচি দিবলৈ মন যায় ক'ৰবাত যদি মেডিকেললৈ মানুহ এজন আনিছে এই আহি যায় সেই দৰিয়াঘাটৰ নাওখনৰ কাৰণে ৰৈ থাকিবলৈ মেইন লুইটখনটো যাব লাগিব বুলি তেওঁলোক প্ৰিপেয়াৰ কিন্তু এই ডোখৰটো যে সুচল কৰি দিব পৰা নাছিলে সেই অৰ্থটোতহে এই গানটো লিখিছিল তাৰপিছত এই গীতটি লিখি মানে কি আৰু ৰাতিপুৱা মই লিখি আছোঁ দাদাই এবাৰ সুধিলে গানটো হৈ গ'ল তেওঁ মিউজিক চিউজিক কৰি দাদাই এবাৰ সুধিলে গানটো হ'লনে কেতিয়াবা মই মিছাকৈ কৈ দিওঁ যে হৈ গ'ল লিখা বুলি ক'লত তেওঁ গাবলগীয়া হ'ল দেৱদাও আহি পাই গ'লি ৰাতিপুৱা মানসটো গান লিখা হ'লনে চিধা মোৰ ওপৰতে এনকুৱাৰীটো মই বোলো হৈ গ'ল গ'ল দিয়ে গান বনালে মই বোলো বনালে তাৰপৰা তেখেত বাথৰুম চাথৰুম গৈছে ৰাতিপুৱা উভতি আহি কৈছে যে মানস গানটো কেনেকুৱা লাগিছে মই বোলো বৰ ধুনীয়া হৈছে গানটো আজি গাই দিলে নষ্ট হৈ যাব কাৰণ ৰাতিপুৱা ভোকেল হৈ আছে মোক বমাটো এতিয়া গোটেই ৰাতি খোৱা নাই গলগলীয়া হৈ আছে এইটো ৰাতি গাব লাগিব মই এতিয়াতো দেৱ এইটো নুশুনিব এতিয়া হয় মই ফচিব লাগিব নহয় তোক ফচাই যাব লাগিব মানে ক'ব লাগিব যে মানুহে গানটো লিখিব নোৱাৰিলে সেইকাৰণে মই নাগাওঁ কাৰণ দেৱইটো এৰি নিদিয়ে গানটো গাই যাব লাগিব তাক আৰু নহ'লে তই কিবা এটা ক'ব লাগিব মই বোলো মই কৈ দিওঁ কি কবি মোৰ তুমি ট্ৰাই কৰিছিলা গাব পৰা নাই ভইচটো এতিয়া বেয়া হৈ আছে ৰাতি গালে আজি ৰাতি গালে ভাল হৈ যাব এনেকৈ কৈ দিওঁ ক'লে বোলে সেইটোকে কৈ দে মই দেৱতাক গৈ ক'লোগৈ
যে বোলো এইটো গানটো গাব লৈছে কিন্তু এইটো ভইচত ভাল নহ'ব আৰে মিছা কথা নহয় বাৰু তেখেত না ফেক্ট মই ফেক্টটো ক'লো ভাগৰুৱা গান লিখিব কিন্তু মই গানটো লিখাও নাই আকৌ দেই কৈছোঁ কমপ্লিট আধা হৈছিল মোৰ অকল মাজুলী এজনী ছোৱালীয়ে দুখ পালে এই অলপহে হৈছিলে তাৰপৰা ক'লে যে তাৰপৰা দেৱতাই আহিলে আহি ক'লে যে গ'লি তুমি আজি ৰাতি গাই দিবা নহ'লে কিন্তু কেছেট ৰিলিজ নহয় ক'লে গাই দিম দিয়া বিশ্বাস আছে নহয় মোৰ ওপৰত বিশ্বাস আছে কিন্তু তোমাৰ মানুহটোৰ ওপৰত বিশ্বাস আছে অন্তৰখনৰ ওপৰত বিশ্বাস আছে তোমাৰ সময়টোৰ ওপৰত মোৰ অকণো বিশ্বাস নাই হ'ল আৰু জুবিন গলিতা গাই দিবা তাৰপৰা গৈছোঁ এয়াৰপৰ্টলৈ জুবিন দাই কৈছে তাৰপিছত জুবিন দা আগচিটত বহিছে মই সমীৰণ এনেকৈ আমিখিনি বহিছোঁ আৰু বস্তু বাহানি লৈ গৈ আছোঁ তাৰপিছতে মোৰতো ব্ৰেইনত আহি আছে মই 1 ঘণ্টা পাইছোঁ এয়াৰপৰ্টলৈ 1 ঘণ্টাৰ ভিতৰত মই এটা লিখিবলৈ তাৰপিছত মই লিখি আছোঁ আৰু তাতে লিখি এয়াৰপৰ্ট গৈ পাইছোঁগৈ জুবিন দাৰ ৰিয়াভিউত চাই আছে তাৰপিছত মই এয়াৰপৰ্টত গানটো দিছোঁ গানটো কৈছে তই এতিয়া লিখি আছিলি ন মই অলপ একে আৰু দুইটা তাৰপিছত তেখেত গ'লগৈ গৈ ৰাতিয়ে গানটো গাই দিলে গাই পঠাই দিলে তাৰপিছত পঠোৱাৰ পিছত আমি ৰাতিপুৱা পিছদিনা ৰাতিপুৱা গোটেই তেওঁ ভইচটো লে কৰি যিটো মিউজিক কৰি গৈছিলে সেই মিউজিকটোৰ ওপৰত লগাই দিলোঁ লগাই দিয়াৰ পিছততো জমনি নহয় এটা সাংঘাতিক গণ্ডগোল হৈ গ'ল গোটেই গানটো একদম সুন্দৰ সম্পূৰ্ণ শুদ্ধ মই মানে সেই গাড়ীত লিখিছিলোঁ যে আখৰটো বেছি পকোৱা হৈ গ'ল তো দৰিয়া ঘাটটো তেখেতে দাৰিয়া ঘাট বুলি গাই পঠিয়াই দিলে ভুলকৈ যোৱা নাই ভুলকৈ গাই পঠালে সাংঘাতিক কথা এতিয়া সময় নাই পৰহিলে কেছেট ৰিলিজ আছে আকৌ বম্বেলৈ পঠোৱা আকৌ গান গাবলৈ কোৱা ডাঙৰ কথা ৰেকৰ্ডিছ আছিলে আমাৰ এতিয়া তৰালি শৰ্মাৰ জিন্তু দা জিন্তুক ক'লোঁ এটাই উপায় আছে বোলে কি মূলতঃ অকল দৰিয়া ৱৰ্ডটো ল'ব পাৰিবি দাৰিয়া ঠাইত তেতিয়া আমাৰ এতিয়াৰ নিচিনা ছফ্টৱেৰ বেছ মেচিন নহয় তেতিয়া মানে একদম পাঞ্চ কৰিব লাগে আৰু পাঞ্চ আউট কৰিব লাগে হয় মানে জেগাত নহ'ব লাগিলে কিন্তু গোটেই গানটোৱে বৰবাদ হৈ যাব একদম আমি দুইটাই আৰু ভগৱানক চিন্তি আৰু আই সৰস্বতীক চিন্তি একদম ঠিক কৈছোঁ যে মই অকল দৰিয়াটোৱে গাম তাৰপিছত সি বজাই দিছে আৰু কি জুবিন দাটো বম্বে তাৰপিছত মই সেই দৰিয়া ৱৰ্ডটো গাইছোঁ এতিয়াও আপোনালোকে মাজুলী গানটো ভালকৈ শুনি চাব সেই দৰিয়াডোখৰত বেলেগ এটা মাত যেন এতিয়া লাগিব আজিৰ পৰা তাৰপিছত গ'ল কথা গুচিল গান ৰিলিজ হৈ গ'ল গান ছুপাৰ হিট হ'ল জুবিন দাটো বম্বে জুবিন দা ঘূৰি আহিলে মাজুলীয়ে যন্ত্ৰৰ চবতকৈ হিট নহয় তাই ৰাতি তুমি বহুত জেং গৈ পঠিয়াইছা এনেকৈ এইটো ঠিকে আছে বোলে দৰিয়া ঘাট বুলিয়েতো ওলাইছে তুমি দাৰিয়া গাইছিলা হে নাই গোৱা মই দৰিয়াই গাইছোঁ মোৰ কেনেকৈ ভুল হ'ব পাৰে বোলো মোৰ লিখাটোত পাকটো লাগি গ'ল তুমি চাই যাওঁতে মানে গাই দিলা তেনেকৈ নহয় কেছেটততো হেৰি বুলিয়ে ওলাইছে মই শুনিছোঁ ন গানটো বোলে ৰেকৰ্ডিং হেৰি মিক্সিং তুমি ভালকৈ শুনা সেইটো কাৰ মাত গাড়ীত নি তাক শুনাইছোগৈ মই গাড়ীত নি শুনি এইখিনি বেলেগ লাগিছে তাৰপিছত কৈছে তাৰপিছত যিটো গবা মাৰি ধৰিছে নহয় হা সেই গবাটো কিন্তু মোৰ মনত আছে সেইদিনা গাড়ীৰ ভিতৰত হয় দেই তই একদম বচাই দিলি মানে এইটো ভুল হৈ যোৱালে কিমান ডাঙৰ সহযাত্ৰীসকলেও এটাই বৰ ধুনীয়া কথা এটা কিন্তু জানিব পাৰিলে কাৰণ সৃষ্টিবিলাকৰ আঁৰৰ আজি কৈছোঁ যিসকল দৰ্শকে চাব মাজুলী গীতটো পুনৰবাৰ আপুনি শুনি চাব প্ৰথমৰ পৰা সেই দৰিয়া শব্দটো গোটেই গানটোৰ মাজত বেলেগ অন্য হয় সেইটো মানস ৰবীনৰ মাত সেইটো জুবিন গাৰ্গৰ মাধৱৰ মাত আৰু মাধৱ হৈছে জুবিন দাৰ বাবে মানস ৰবীন এতিয়া আমি অন্য ধৰণৰ প্ৰসংগলৈ আহোঁ ভাল লাগিলে এটা নতুন কথা ৰেনমোৰ পৰা জন্ম হ'ল বুলিয়ে কৈছোঁ মানস দা আজিহে চাগে মই ক'ৰবাত অকণমান হাঁহিছোঁ কাৰণ কেলৈ ক'ৰবাত দাদাক একেবাৰে কাষতে আপোনাৰ পিছফালে ধুনীয়াকৈ চৰণ যুগল আছে দাদাক অকণমান সেই ধৰণেও আমি শুনিবলৈ চেষ্টা কৰিছোঁ তেওঁ এৰি অহা সময়বিলাক নহয় যিটো বুকুত লাগি আছে তেখেতক আমি জীয়াইহে ৰাখিব লাগিব এতিয়া তাৰমানে তেখেত গ'ল সেই শব্দটোৰ পৰা আমি আঁতৰি আহিব লাগিব মোৰ এতিয়া আপুনি ঠিকেই কৈছে আমি তেখেতক জীয়াই ৰাখিব লাগিব আমাৰ কৰ্মৰাজিৰ মাজেৰে তাৰ আগতে মোৰ অকণমান দুটামান প্ৰশ্ন উনুকিবলৈ মন গৈছে এই যে এতিয়াহে বহু মানুহে জানিব পাৰিছে যে তেখেতে আৰ্তজনক বিচৰাতকৈ বেছি দিছিলে আৰু দি তেওঁ উদঙো হৈ গৈছিল আৰু একেবাৰে কাষত থকা
কিছু ব্যক্তিয়ে কিন্তু উদং অলৰেডি উদং হোৱা মানুহজনক আকৌ চুচিও আছিলে এই গোটেই কথাবোৰ আপোনালোকে অকণমান দূৰৰ পৰা হ'লেও উমান পাইছিলেনে আমি কাৰণ কেলে মই অলপ পইণ্টলৈ আহিছোঁ গোটেই কথাবোৰ দেই আৰ্থিক কথাবোৰৰ মাজত ইমান জড়িত নাছিলোঁ গতিকে বিশেষ একো নাজানিছিলোঁ পিছৰ ফালৰ কথাখিনি আগৰ ফালৰ কথাখিনিতো আমি জানিছিলোঁ তেখেতৰ গতিকে যেতিয়ালৈকে আমি মানে একেবাৰে অনবৰত লগ পাই আছিলোঁ বা দেৱদা আছিলে মই আছিলোঁ পবিত্ৰ মাৰ্গেৰিটা আছিলে আমিবোৰ থকালৈকে সেই কথাবোৰ আমাৰ ক্লিয়াৰ আছিলে তেখেতৰ কেতিয়া অভাৱ হৈছে কি হৈছে আনকি তেখেতৰ মুম্বাই ঘৰটো কিনিবলৈ আমি আমাৰ ফালৰ পৰা 7 লাখ আৰু দেৱদাৰ ফালৰ পৰা 13 লাখ টোটেল 20 লাখ টকা আমি পঠাই দিছিলোঁ গতিকে সেইবোৰ আমাৰ এটা বেলেগ ধৰণৰ কথা এতিয়া ক'ব নাপায় যদিও মানে কথা প্ৰসংগত ওলাইছে আৰু দেই গতিকে আমাৰ অভাৱ অভিযোগ মোৰ অভাৱ হ'লে লৈছিলোঁ মই আনকি লাষ্ট আমাক ক'বলৈ বেয়া নাপাওঁ মোৰ কিবা এটা ফাইনেন্সিয়েল ক্ৰাইচিছ হৈছিলে আগষ্ট মাহৰ 18 তাৰিখ নে 19 তাৰিখে মানে ছেপ্টেম্বৰ 19 তাৰিখে তেখেত গৈছে ন তো আগষ্ট মাহৰ 19 তাৰিখ মানে মই 10 লাখ টকা ধাৰ লৈছিলোঁ আৰু 24 তাৰিখে মই ঘূৰাই দিছোঁ পইচাটো 24 আগষ্টত মোৰ অলপ কিবা এটা অকণমান সময় কথাটো কৈছোঁ গতিকে আমাৰ নিজৰ ভিতৰত আৰ্থিক আমাৰ হেৰি আছিল দৰকাৰ হ'লে ইটোৱে সেইটোৰ পৰা আমি সেইটো বহুত আগত এইটো আমাৰ এই জুনবাই সময়ৰ কথা সেইটো আপুনি আৰু দেৱদাই দিছিল পবিত্ৰ দাও আছিল তাৰমানে মই এই কথাবোৰ কৈছোঁ মানে সেই সময়ৰ বন্ধুসকলে জুবিন দাৰ পৰাও কোনোবাই যদি লয় জুবিন দাই ক'ৰবাৰ পৰা লয় গতিকে সেইটো আচলতে আমাৰ তাৰমানে তেনেকুৱা কথা নাই কেতিয়াবা কাৰণ কেলে আমি গান গোৱাবলৈতো মুখ দি থৈ যায় 80টা গানলৈকে হয় তেখেতে 10,000কে তেতিয়া এটা গীতত লৈছিল তো 8 লাখ টকা দেখোন মোৰ পৰাই পাবলগীয়া থাকে ঠিক আছে তেওঁ গান গাই থাকে পইচাটো ডেইলি 10,000 এনেকৈতো দিয়া নাযায় কেতিয়াবা পইচা 8 লাখ আগেই দি দিওঁ তেওঁ গান নাগায় মই বহি থাকোঁ মানুহকতো জবাব দিবই লাগিব ন পইচা লৈ গৈছিলোঁ কেতিয়াবা আকৌ কি হয় গান গোৱাই থাকোঁ পইচা নিদিওঁ কাৰণ গানটো গোৱা দেৰি গৈ থাকে ন পইচাটো নিদিওঁ সেইকাৰণে অভাৱ হ'লে মানে তেতিয়া ঐ পইচা লাগিছিলে ন গানকেইটা গাই দিয়া তেনেকৈও পাকত পেলাই লওঁ গতিকে সেই বস্তুটো আমাৰ আছিলে এতিয়া মই গোটেই কথাবোৰ এনেকৈ আনিছোঁ সেই বন্ধুত্বত চাওকচোন পইচা লেনদেনটো ইমান চাফা আছিলে আৰু এতিয়া মানুহজনে মই নাভাবোঁ যে কাৰোবাৰ পৰা ল'বলগীয়াও চাগে মানুহ নোলাইছিলেগৈ আৰু এতিয়া অকল চুচি লোৱা মানুহখিনিয়ে বেছি আছিলে মই এটা কথা ক'ব বিচাৰিছোঁ এই কথাটোত মোৰ অলপ দ্বিমত আছে কেলে কাৰণ ছ'চিয়েল মিডিয়াত এতিয়া বহু ধৰণৰ কথা ওলাই আছে হয়নে যিহেতু মই তোমাৰ ইণ্টাৰভিউটোত আছোঁ মই একেবাৰে সীমাৰ বাহিৰত কথা ক'লে ভুল বাৰ্তা এটা যাব দেই জুবিন গাৰ্গ ডাঙৰীয়াৰ সম্পূৰ্ণ এটা হিচাপ নিকাচ বা টেক্সৰ ফাইল গোটেই বস্তুখিনি আছে গতিকে SIT এনকুৱাৰী কৰিছে তাত যদি অৰ্থনৈতিক কিবা অনিয়ম সংঘটিত হৈছে সেইটো ওলাব কিন্তু ইমান সোনকালে আমি জাজমেণ্টেল হৈ পৰাটো ভাল কথা নহয় মই এই কথাটো ক'ম সকলো পক্ষকে ক'ম কাৰণ প্ৰথম কেইদিনটো বহু ধৰণৰ বহু কথাই ওলাইছিলে শেখৰে কিছুমান কথা কৈছিলে যিবোৰ কথাৰ কাৰণে বেলেগ ধৰণৰ এটা ধাৰণা হ'ল পিছত গৈ আকৌ শেখৰৰ কথাবোৰ বেলেগকৈ ওলালে মানে ইপক্ষই সিপক্ষকলৈ যেন বলটো ঠেলি আছে এনেকুৱা নহয় নিচিনা নহয় জানো কথাবোৰ গতিকে সেইকাৰণে আমি আগতীয়াকৈ বিশেষকৈ মই ক'ব নোৱাৰোঁ একো কথা আৰু মই আৰু এটা কথা তোমাক জনাই থওঁ যিহেতু মই SITৰ ওচৰত গতিকে মই বহু কথা ক'ব নোৱাৰিম এইটো মোৰ বাধ্যবাধকতা আছে যেতিয়ালৈকে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নহয় তেতিয়ালৈকে মই ক'ব নোৱাৰিম কিন্তু অসমবাসী ৰাইজক এটা কথা মই তোমাৰ এই শ্ব' জৰিয়তে দিব পাৰোঁ যে মোৰ ওচৰত যিটো প্ৰমাণ আছিলে সেই সম্পৰ্কে বহুতে আকৌ এনেকৈও কৈছে যে জুবিন দা জীয়াই থাকোঁতে আপুনি কেলৈ নক'লে জুবিন দাকো মই সেই বিষয়ে অৱগত কৰিছিলোঁ তেখেতে হয়তো সেইটো বিষয়ত কিবা এনকুৱাৰীও কৰিছিলে চাগে মোক কোৱা নাই আৰু পিছত কিন্তু মই তেখেতক অৱগত কৰাই থৈছিলোঁ কথাটো আৰু মই যিটো প্ৰমাণ দিছোঁ সেই প্ৰমাণটো গোটেই ন্যায় প্ৰক্ৰিয়াত শেষলৈকে টিকি থাকিব বুলি মই আপোনালোকক আশ্বাস দিব পাৰোঁ
মই সেইকাৰণে আপোনাক তেনেধৰণে মই যিহেতু জানো আপুনি SIT লৈ গৈছে আৰু এবাৰ SITত ভাষ্য দিয়াৰ পিছত হয়তো বহু কথাত এটা লেকাম আহি যায় কিন্তু তথাপিও মই আপোনাক এটা কথা সুধো সেই গোটেইখিনি চাই আপোনাৰ কেনে লাগিছে জুবিন দাই আচলতে দেৰিয়ে হৈছে তথাপিও ন্যায়টো পাবনে যিটো আমাৰ এতিয়া জনতাই বিচাৰি আছে সেই ন্যায়টো মৃত্যুৰ ক্ষেত্ৰত নহয় আইনী প্ৰক্ৰিয়াৰে যেতিয়া আৰম্ভ হ'ব গোটেই কথাটো ন্যায়ালয়ে দিব ৰায়টো ন্যায়ালয়ৰ ৰায়টোৰ ওপৰত আমি একো ক'ব নোৱাৰোঁ কিন্তু ন্যায়ালয়ক গোটেই প্ৰমাণ পত্ৰখিনি যিখিনি কথা ৰাইজে কৈ আছে সেইখিনি গতাই দিয়া হ'ল নে নাই সেইটোহে মূল কথা ন্যায়টোতো ন্যায়ালয়ে দিব শেষত দিব আমি গম নাপাওঁ ন্যায়টো কি পাব কিন্তু আমি বিচাৰিম ন্যায়ালয়ে ন্যায় মানে দোষীক শাস্তি দিব এইটোৱে নহয় জানো গতিকে দোষীৰ শাস্তিটোতো আছেই তাৰ আগতে অসমীয়াই অকল 3টা কথা জানিবলৈ বিচাৰে যে জুবিন দাৰ এক্সিডেণ্ট হ'ল নে জুবিন দাক হত্যা কৰা হ'ল নে জুবিন দাক ষড়যন্ত্ৰ কৰি মৃত্যু মুখলৈ ঠেলি দিয়া হ'ল এই 3টা কথা এই 3টা কথাৰ ভিতৰত কোনোবা এটাই হ'ব আৰু সেইটো ক্লিয়াৰ হ'ব লাগিব এতিয়া আপোনাৰ এই কথাটোৰ পৰাই অকণমান মই টানি আনি ক'ব বিচাৰিছোঁ যে জুবিন দা আজি প্ৰায় 4-5 বছৰমানৰ পৰা অসুস্থ হৈ আহিছিলে মানুহ য'ত 50-52 বছৰত পুৰুষ এগৰাকী ডেকা হোৱা যেনহে অনুভৱ কৰোঁ নতুন এটা জীৱন পায় তেওঁলোকে বেলেগ ধৰণে মেচিউৰিটি এটা পায় জীৱনৰ দায়িত্ব বেলেগ হয় সেই সময়ত তেওঁ অসুস্থ হৈ আহিছিল লাহে লাহে তাৰপিছত তেওঁ ষ্টেজতো মাতষাৰ ভাঙিবলৈ ধৰে ওপৰলৈ নুঠে আমি কষ্টটো অনুভৱ কৰোঁ সেই ব্যক্তিজনক সিদিনা সেই ঘটনাৰ দিনা আমি ইমানখিনি উমান পাইছোঁ যে সম্পূৰ্ণ টোপনি খতি সম্পূৰ্ণ সুদা পেটে আছে তাৰপিছত দিনৰ সময়ত তেওঁ সেই তাত খালী পেটত তেওঁক ড্ৰাংক কৰোৱা হৈছে লগতে তেওঁ গাহৰি মাংসও দিছে য'ত নেকি খালী পেটত আমি সুস্থ মানুহে তেনেকৈ খালে আমাৰ অকণমান প্ৰতিক্ৰিয়া হয় তাৰপিছত আমি এইটো কথা জানো ড্ৰাংক কৰা মানুহে ড্ৰাইভিং আৰু বিশেষকৈ ছুইমিং এইটোৰ পৰা আঁতৰি থাকিব লাগে তাতে তেওঁ চিজাৰ এটেক যদি তেখেতে সেইখিনি কৰিছে আৰু লগত এইখিনি আছে তেখেতৰ সচেষ্ট ব্যক্তি সেই ব্যক্তিসকলৰ এই মানসিকতাটো এটা অপৰাধ বুলি ক'ব নোৱাৰিনে পাৰিনে নাই সেইটো অক্ষমনীয় অপৰাধ মানে বাকীবোৰৰ কথা মই নকওঁ এই কথাটোত মই অকল 2জন মানুহক মানে অক্ষমনীয় অপৰাধ বুলি ক'ম এজন হ'ল যদি কিবা কাৰণত দুৰ্ঘটনাও ঘটিছে মানে যদি দুৰ্ঘটনাও ঘটিছে তেতিয়াও অক্ষমনীয় অপৰাধ আইনমতে কি হয় নাজানো কিন্তু সিদ্ধাৰ্থ আৰু শেখৰ কাৰণ জুবিন দাক ডক্টৰে কোৱা আছিলে বা চিজাৰ হ'লে এইটো একদম কমন চেন্সৰ কথা যে 3টা কাম কৰিব নালাগে এক পানীত সাঁতুৰিব নালাগে কাৰণ আপুনি পানীত থকা মুহূৰ্তত যদি অচেতন হৈ যায় আপুনি তললৈ গুচি যাব ঠিক তেনেকৈ ড্ৰাইভিং কৰিব নালাগে গাড়ী চলাই থকাৰ সময়ত যদি আপুনি অচেতন হৈ যায় তেতিয়া কি হ'ব আপুনি এক্সিডেণ্ট হ'ব 3 জুইৰ ওচৰত থাকিলে মানে উত্তাপটো বাঢ়িলে চিজাৰ এটেক হোৱাৰ চান্সটো বেছি থাকে আৰু জুইত যদি মুখখন দি পৰি যায়গৈ মানুহটো সেইটো 3 আৰু 4 নম্বৰ হ'ল বাথৰুমত দুৱাৰ বন্ধ কৰি গা ধুব নালাগে দুৱাৰখন বন্ধ কৰি থোৱা অৱস্থাত যদি চিজাৰ এটেকটো আহি যায় দুৱাৰখন খোলোতে বেলেগ মানুহৰ বহুত সময় লাগি যাব ন গতিকে এই 4টা কাম কৰাব নালাগে এইটো একদম সাধাৰণ জ্ঞানৰ কথা আৰু ডক্টৰে বাৰে বাৰে সকলো পক্ষকে জনাইছে গতিকে তেনেস্থলত জুবিন দাই প্ৰথম কথা হ'ল তেওঁলোকে প্ৰথম অৱস্থাত ইয়াত পাৰ্টিটো কেঞ্চেল কৰোৱাব পাৰিব লাগিছিল বুদ্ধিৰে ডিপ্ল'মেটিকেলি সেইটো নোৱাৰিলে ঠিক আছে ফাৰ্ষ্ট লাইন ডেঞ্জাৰ লেভেল তেওঁ ক্ৰছ কৰিলে ছেকেণ্ড লাইন অফ ডেঞ্জাৰ লেভেল হ'ল তেওঁক পানীত নামিবলৈ দিব নালাগিছিল বেলেগ কথাৰে ডাইভাৰ্ট কৰিব লাগিছিল সেইটো কেঞ্চেল কৰিলে থাৰ্ড লাইন পানীত নামিব তেখেত তেতিয়া সিদ্ধাৰ্থ আৰু শেখৰ জুবিন দা একদম ফুটপ্ৰিণ্টত থাকিব লাগিছিল যে জুবিন দা যলৈকে গৈছে লগে লগে থাকিব লাগিছিল তেহেঁতি নিজৰ এণ্টাৰটেইনমেণ্ট আৰু এমিউজমেণ্টক গুৰুত্ব নিদি দাদাৰ জীৱনটোৰ কাৰণে তেহেঁতি সেইদিনা চিন্তা কৰা উচিত আছিল একদম 100% অকল এই দুখটোতে ইহঁতে অক্ষমনীয় অপৰাধ কৰিছে মই কোনোদিনে ক্ষমা নকৰোঁ এতিয়া আপুনি যিখিনি কথা কৈছে আমি বাৰে বাৰে যিবোৰ ফুটেজ আহি আছে ভিডিঅ' একেবাৰে শেষৰ ভিডিঅ'টো পোৱাৰ বাহিৰে আমি বাকীখিনিত এটা বস্তু দেখোঁ সিদ্ধাৰ্থ বোলাজনে দাদা গৈছে যা বুলি ক'লে দেখোন এই হাতখন দেখুৱাইছে সেই অৰ্থটো অসমীয়া মানুহে কি বুলি ল'ব এতিয়া বেলেগ বেলেগকৈ ইণ্টাৰপ্ৰেট কৰিব যাৰ যেনেকৈ মন যায় কিন্তু মোৰ কথাটো হ'ল
মূল কথাটো কি যেতিয়া এজন মানুহে বিপদ সীমা অতিক্ৰম কৰে তেওঁক আমি ধৰিবলৈ যাব নালাগিব জানো উই শুড বি প্ৰিপেয়াৰ একদম গতিকে সেই প্ৰিপেয়াৰনেছটো তাত কাৰোৰে দেখা পোৱা নাই পোৱা একেবাৰে হা এইটো যদি চূড়ান্ত অৱহেলা তাত যদি মই থাকিলোহেঁতেন মই লগতে জঁপিয়াই দিলোঁ একদম সঁচা কথা বছ কথা সিমানে মই থকা হ'লে মই লগত জঁপিয়াই দিলোহেঁতেন জুবিন দাক বচাই আনিলোহেঁতেন হ'লতো গতিকে সিহঁতি বচাই আনিব নোৱাৰিলে সিহঁতি বচোৱাৰ চেষ্টাও নকৰিলে গতিকে সিহঁতক কোনোদিনা মাফ নকৰোঁ মই ক'ব নাপায় এইটো ৱৰ্ড এইটো তুমি উলিয়াই দিছা কাৰণে মোৰ আকৌ মানে খংটো উঠি আহিছে এনেই কথাবোৰ পাহৰিব চেষ্টা কৰিছোঁ মানে যিমান পাৰোঁ নিজক কণ্ট্ৰল আনিবলৈ কাৰণ সেই মুহূৰ্তটো দেখাৰ পিছত যেতিয়া পানীত জাপ মাৰি দিছে মানুহটোৱে আৰু তাহেঁতি জলকেলি কৰি আছে সেইটো মানে ডেঞ্জাৰ জ'ন এটালৈ মানুহটো গৈছে গতিকে তাহাঁত প্ৰথম সাগৰত নামিবই নালাগে তাহাঁতকেইটা সাগৰত নামিব নালাগে প্ৰথম মানুহটোৰ লগত থাকিব লাগে সিহঁতি দৰমহা পায় পইচা পায় সেই মানুহটোৰ পৰা খায় হা মানুহটো ডেঞ্জাৰ জ'নলৈ গৈছে মানে কি সাগৰলৈ গৈছে তাহাঁত নাৱত মানুহটোৰ লগত থাকিব লাগে মানুহটো যেতিয়া জঁপিয়াই কাৰো কথা নুশুনি তেতিয়াহে নামিব লাগে তাত বাধা দিবলৈ কোনো নাছিলে কাৰো কথা নুশুনা মানে কি জুবিন দাটো ভিডিঅ'ত দেখিছোঁ নহয় নিজৰ মতে জাপ মাৰিছে কোনো নাই বাধা দিবলৈও কোনো নাই কাৰোবাক আমি দেখিছোঁ নিজে গলি তুমি নজপিয়াবা বুলি কোনোবাই কৈছে ন' ওৱান ৱাজ দেয়াৰ তো কি কথা আচ্ছা এতিয়া মানুহ চাওক না এই এংগেলটো মানে ধৰি লওক অসমৰ মানুহখিনিক যিখিনি মানুহক এতিয়া বিচাৰিছে যিকোনো কথাত প্ৰমাণ বিচাৰিছে আপোনালোকে যেনেদৰে গৈছে আৰু বহু গৈছে সেইটো এটা বেলেগ এংগেল ওলাবৰ কাৰণে বুলি বাৰু ভাবি লৈছোঁ কিন্তু একদম চিম্পল এটা কথা তাত 10-12জন মানুহ আছিলে জুবিন দাৰ কি হৈছে বুলি গোটেই অসমীয়াই চিঞৰি আছে তাৰমানে কি আমাতকৈ বেছি সেই 12জন মানুহে গম পাব তাত যিখিনি মানুহ আছে সেই মানুহকেইজনক লগতে বহাই সেই কথাটো ইমান দিন কিয় হৈছে মানে ন্যায় কথাটো মই ক'বলৈ জানো সেইটো এটা প্ৰচেছত যাব আমি জানো কোৰ্ট কাছাৰী কথাবিলাক কিন্তু সেইটো চিম্পল হ'ব লাগে না সেইদিনাখন কি হৈছিলে কিয় ইমান দেৰি লাগিল কিমান ধৈৰ্য ধৰিম আমি সেই কথাবোৰৰ কাৰণে মানুহৰ মাজত কিছুমান ভুল ধাৰণা গঢ়ি উঠিছে একদম এতিয়া কথাটো হ'ল কি এই 3টা প্ৰশ্নৰ উত্তৰ লাগেতো আমাক প্ৰথম দিনৰ পৰা মই এইটোৱে কৈ আছোঁ মই বাকী যিমানবোৰ বাগৰম্ব হৈ আছে সেইবোৰত নাই প্ৰথম জুবিন গাৰ্গৰ এক্সিডেণ্ট হ'ল নে জুবিন গাৰ্গক হত্যা কৰা হ'ল নে ষড়যন্ত্ৰ কৰি তেওঁক মৃত্যুমুখলৈ ঠেলি দিয়া হ'ল এতিয়া হত্যা কৰা হ'ল নে দুৰ্ঘটনা ঘটিলে সেইটো ধৰা পৰিব তাৰ CCTV ফুটেজত যিখিনি ইতিমধ্যে আহিব বুলি কৈছে 3 নম্বৰ কথাটো হ'ল যে ষড়যন্ত্ৰ কৰি হত্যা কৰা হ'ল নেকি বা মৃত্যুমুখলৈ ঠেলি দিয়া হ'ল নেকি সেইটোৰ কাৰণে বাকী সাক্ষীবাদীখিনি প্ৰয়োজন আছে আৰু সেই কাৰণে বাকী সাক্ষীবাদীবোৰ লৈ থকা হৈছে যে কিবা ষড়যন্ত্ৰ আছিলে নেকি তাত প্ৰি প্লেন আছিলে নেকি গোটেই কথাটোত তাৰ কাৰণে সাক্ষীবাদীবোৰ লৈ আছে যেন মোৰ অনুমান হয় কাৰণ ইয়াত থকা মানুহখিনিয়ে তাৰ বিষয়েনো বেলেগ কি কথা ক'ব পাৰিব একো কথা ক'ব নোৱাৰে ন গতিকে ৰাইজকো সেইটো ক্লিয়াৰ কৰি দিছোঁ যে তাত যিটো ঘটনা হৈছিলে তাৰ কাৰণে CCTV ফুটেজ আৰু তাৰ যিসকলৰ সাক্ষ্য এইখিনিৰ জৰিয়তে কিবা এটা কথা নিশ্চয় পোহৰলৈ আহিব নহয় এইটো আৰু বিদেশৰ পৰা আনিছে এটা প্ৰচেছ আছে মই সেইটোত আৰু ইমান দৌৰাদৌৰি কৰিবলৈ নাই মানুহটোৱে যেতিয়া নাই বাকী কথাত ইমান দৌৰাদৌৰি কৰি লাভ আছে নেকি মানুহটোকতো মই এতিয়া জীয়াই দিব নোৱাৰোঁ এম্বুলেঞ্চখন লাগে বোলে অক্সিজেন চিলিণ্ডাৰ এটা লাগে মই দৌৰাদৌৰি কৰিলোঁহেঁতেন বাকী কথাত মই দৌৰাদৌৰি নকৰোঁ মানুহবোৰ সোমাই আছে ন ওলাইতো থকা নাই গতিকে সেইবোৰ অদৰকাৰী খোলা হ'ল মানে যিটো হ'ব লাগে সেইটো হৈছে নাই সেইটোহে চাব লাগে যে ছিংগাপুৰৰ পৰা মানুহবোৰে আহি সাক্ষী দিলে নাই 2 দিন পিছত দিয়ক বা 4 দিন পিছত দিলে নে নাই এইটো কথা দিলে ঠিক সেইদৰে বাকী যিসকল জগৰীয়া তেওঁলোকক মাতিছে নাই আৰু কাৰোবাক নাই মতা বুলি অভিযোগ উঠিছে গতিকে তেওঁলোককো নিশ্চয় মাতিব লাগিব নহ'লে প্ৰশ্নবোধক চিহ্ন হৈ থাকে আৰু যিমান এই মই মিডিয়া ট্ৰায়েলটোত একেবাৰে বিশ্বাস নকৰোঁ মই প্ৰথম দিনাই লিখিছোঁ ফেচবুকত মিডিয়া ট্ৰায়েলত নাযাব সুশান্ত সিং ৰাজপুতৰ সময়ত কিমান মানুহক দুখী সজাই দিয়া হৈছিলে ফাইনেল আউটকাম কি ওলালে একো নোলালে এই যিগৰাকী তেখেতৰ বান্ধৱী আছিলে কি ৰিয়া চক্ৰৱৰ্তী
ৰিয়া চক্ৰৱৰ্তীক কেনেকুৱা কৰি দিয়া হৈছিলে আৰু এতিয়া ধুনীয়াকৈ চেলিব্ৰিটি হাজি কাম কৰি আছে যিটো হয় তেওঁ তেখেত যিহেতু দুখী নাছিল গতিকে তেওঁক দুখী বনাই একেবাৰে ধ্বংস কৰি দিয়া হোৱা নাছিল জানো ৰিয়া চক্ৰৱৰ্তী আৰু নহয় মিডিয়া ট্ৰায়েলটো কেনেকুৱা ৰিয়া চক্ৰৱৰ্তীক ধৰাৰ লগে লগে ৰিয়া চক্ৰৱৰ্তীয়ে আগতে কাৰ লগত মানে মধুৰ সম্পৰ্ক স্থাপন কৰিছিলে একদম মহেশ ভাটলৈকে পাই যায়গৈ ঠিক তেনেকৈ হেৰিয়ক পোৱাৰ লগে লগে এই নাম কি আমাৰ ছেইফ আলী খানৰ ছোৱালীজনী কি চাৰা আলী খানক ধৰাৰ লগে লগে গৈ একদম শ্বাহৰুখ খানৰ পুতেক পায়গৈ গৈ গতিকে দিজ আৰ TRP ৰেচ আমি সেইটোত নাই মোৰ প্ৰথম দিনাৰ পৰা আজিলৈকে প্ৰাইম ফ'কাছ এটাই যে মই এই কথাকেইটা বা অসমবাসী ৰাইজে এই কথাকেইটা পৰিষ্কাৰকৈ গম পাব লাগিব জুবিন দাৰ ক্ষেত্ৰত হৈছিলে কি আৰু সেইখিনি আমাৰ তেওঁ দুৰ্ঘটনা ঘটিল নে কোনোবাই হত্যা কৰিলে নে ষড়যন্ত্ৰমূলকভাৱে তেওঁক মৃত্যুমুখলৈ ঠেলি দিয়া হ'ল গতিকে এই প্ৰথম দুটা প্ৰমাণ কৰিবলৈ হয় বা নহয় সহজ কিন্তু ৩ নম্বৰ কথাটো প্ৰমাণ কৰিবলৈ যথেষ্ট তথ্য পাতি সাক্ষ্য লাগিব সেইটো এতিয়া চাগে মই নাজানো কি এংগুলত গৈ আছে গতিকে আমাৰ যিখিনি সাক্ষ্য প্ৰমাণ বা অসমৰ ৰাইজৰ বিভিন্ন জনৰ পৰা যিখিনি সাক্ষ্য প্ৰমাণ গৈছে সেই এংগুলটোতে গৈছে যে কিবা ষড়যন্ত্ৰ থাকিব পাৰে নেকি যিবোৰ কথা আগতে আমি ভবা নাছিলোঁ যে এইটো কথা এনেকুৱা এটা ৰূপ ল'বগৈ পাৰে কিন্তু এতিয়া কথাবোৰ নতুনকৈ ভাবিবলগীয়া হৈছে ন তুমি মোক অথনি ক'লা যে মানৱ দা আপুনি চেণ্ডেলযোৰ পিন্ধি আহক হয়নে এতিয়ালৈকে একো নাই তুমি কৈছা মই পিন্ধি গুচি আহিছোঁ কিন্তু যদি মই চেণ্ডেলযোৰ ইয়াত পিছল খাই পৰোঁ তেতিয়াতো মই ৰিথিংক কৰিম নাই যে মোক পিছল খুৱাই পেলাবলৈকে তাই চেণ্ডেলযোৰ পিন্ধি আহিবলৈ কৈছিলে নেকি ইটছ লাইক ডেট আগতে যিবোৰ ঘটনা ঘটি আছিলে আমি একো নেগেটিভলি ভবা নাছিলোঁ হৈছিলে তেখেতকো জনাই দিছিলোঁ এনেকুৱা এটা ঘটনা হৈছে নেগেটিভলি ভবা নাছিলোঁ কিন্তু যেতিয়া ঘটনা এটা হৈ গ'ল এতিয়াতো আমি চব কথা ৰিথিংক কৰিবলগীয়া আছে এই কথাটো এইকাৰণে কৰিছিলে নেকি ডেটছ অল মোৰ এইখিনিতে আৰু এটা প্ৰশ্ন ওলাইছে যিহেতু আমি এটা কথা খুব ওলাই আছে যে তেখেতে আত্মহত্যা কৰিলে কি জানি আপুনিতো বহু সময় তেখেতৰ লগত থাকিলে তেখেত তেনেকুৱা মানসিকতাৰ ব্যক্তি আছিল নেকি এই মানুহটা হ'ব পাৰে নেকি সেয়া সেইটোতো একেবাৰে মনস্তাত্ত্বিক এটা কথা সেইটো কোনেও ক'ব নোৱাৰে সেইটো মেডিকেল মানে লাইনৰ মনোৰোগ বিশেষজ্ঞসকলে ভালকৈ জানিব কিন্তু সেইটোত এটা কথা ঠিক যে এটা প্ৰথম কথা হ'ল এটা হেৰিডিটি থাকিব লাগিব তেখেতৰ পৰিয়ালত তেনেকুৱা ঘটনা আছে নেকি নৰ্মেলি তেনেকুৱা কাম বেলেগে নকৰে প্ৰথমটো চাব লাগিব যে পৰিয়ালত তেনেকুৱা কিবা হিষ্ট্ৰী আছে নেকি দ্বিতীয় কথা মই নাজানো আছে যদিও নাজানো নাই যদিও নাজানো নজনাটো নজনা বুলি ক'ম আৰু দ্বিতীয় কথাটো হ'ল তেখেতৰ সেই ধৰণৰ কিবা অসুখ হৈ আছিল নেকি যে ছুইচাইডেল যিটো থট আহে তেনেকুৱা ডিপ্ৰেছিভ কিবা হৈ আছিল নেকি সেইটোতো এতিয়া ডক্টৰ হিতেশ বৰাই কালি কৈছে যে তেনেকুৱা একো নাছিল মিডিয়া আগত কৈছা মই নাজানো গতিকে নাছিল বুলি কৈছে গতিকে ডক্টৰ তেখেত যথেষ্ট ক্ল'জ গতিকে তেখেতৰ কথাত আমি ভৰসা ৰাখিছোঁ গতিকে এই দুটা কথা নাথাকিলে তেতিয়া ছুইচাইডেল টেণ্ডেঞ্চি সাধাৰণতে মানুহৰ নাহে আৰু বাকী জুবিন দা যুঁজাৰু মই হয় নাই জুবিন দা নিজে গোৱা নাই জানো যুঁজাৰু মই হা গতিকে যুঁজাৰু ব্যক্তি আছিল আৰু যুঁজাৰু মানুহে কেতিয়াও হাৰ নামানে গতিকে তেখেতৰ আমি লগ পোৱা মানুহজন হিচাপে শাৰীৰিক কথাটো নাজানো আমি লগ পোৱা যিজন মানুহ সেই মানুহজনে কোনো কাৰণতে ছুইচাইড কৰিব নোৱাৰে নেভাৰ গতিকে তেওঁ যদি অসুখ যদি কিবা হৈ আছিলে বা যে তেওঁলোকৰ যদি কিবা ফেমিলি হিষ্ট্ৰী আছিলে দেন ইট উইল বি এ ডিফাৰেণ্ট থিং কিন্তু আমি লগ পোৱা মানুহজন হিচাপে মই নাভাবোঁ যে জুবিন গাৰ্গে কোনোবা দিনা তেনেকুৱা ধৰণৰ মানে অপবাদ আৰু তেওঁৰ ওপৰত জাপি দিয়া এটা অপবাদ আত্মহত্যা কোন মানুহে কৰে যি কা পুৰুষ হয় জুবিন গাৰ্গ কা পুৰুষ বুলি যদি ক'বলৈ যায় কোনোবাই গতিকে সেইটো আৰু কি ক'ম আৰু সেইটোৱে মানুহ এজন নাইকিয়া হোৱাৰ পিছত এইটো এটা অপযশ তেওঁৰ ওপৰত জাপি দিয়া হৈছে সেই কামটো কৰিব নাপায় সেই কামটো কৰিব নাপায় আৰু তেনেধৰণে বহুত চৰিত্ৰৰ কথাও আহিছে যিটো নেকি তেওঁ নোহোৱা হোৱাৰ পিছত এই কথাখিনি আচৰিত ধৰণে উলিয়াইছে মানুহ আৰু
সেইটো কোনে মইতো পোৱা নাই বাৰু যদি কোনোবাই কৈছে প্ৰথম কথা হ'ল ষ্টাইল অফ লিভিং আৰ্ট অফ লিভিং সকলো মানুহে একে নহয় জীৱিত কালত যাৰ ওপৰত এটাও অভিযোগ অহা নাই তাৰপিছত আৰু তুমি মানুহজন নথকা সময়ত আৰু তুমি অভিযোগ দি কি লাভ তোৰতো লাভ নাই নহয় যদি অভিযোগ দিব লাগে অভিযুক্ত হয় জীৱিত কালত উঠিব তেওঁ থাকিব নহয় ক'বলৈ তেতিয়া তেওঁতো সৰ্বশক্তিমান নাছিলে যে কোনো ক'ব নোৱাৰে কাৰোবাকতো ডিঙি চেপি ধৰি থোৱা নাছিলে যে নোৱাৰক ক'ব ন পৃথিৱীৰ সৰ্বশক্তিমান ডনাল্ড ট্ৰাম্পৰ পৰা আদি কৰি চবৰে বিৰুদ্ধে কথা ওলাই গৈছে নাই গতিকে সিমান সৰ্বশক্তিমান মানুহৰ বিষয়েও মানুহে জীৱিত কালতে কথা কৈছে তেখেতৰ জীৱিত কালত যি কথা হেৰি নোলালে গতিকে তাৰ পাছত যদি কোনোবাই কিবা কথা কৈছে সেইটোক মই ক'ম যে তেওঁ জানি বুজি অপযশ দি সৰু কৰিবলৈ চলোৱা এটা অদৰকাৰী চেষ্টা এই যে আপুনি ক'লে তেওঁ দুৰন্ত সাহসী আছিলে কিন্তু এই দুৰন্ত সাহসী ব্যক্তিগৰাকীও কেতিয়াবা জীৱনত উজুতি খাইছিল বুলি ভাবেনে উজুতি খোৱা বুলি নকওঁ কিন্তু তেওঁ সাহসী আছিল কিন্তু দেই সাহসী আছিল আৰু একো কথালৈ ভয় কৰা নাছিল কিন্তু ফেচ কৰিবলৈ ভয় কৰা নাছিল তেখেতে সেইটো মঞ্চে কয় এনেও যিকোনো ষ্টেজত যিকোনো ধৰণৰ ইছ্যুত ফেচ কৰিবলৈ তেওঁ ভয় কৰা নাছিল যদি নিজে ভুল হৈছে ভুলটো স্বীকাৰ কৰি লৈছিল এনেকুৱা নহয় ভুল হৈছে যদি ভুলটো স্বীকাৰ কৰি লৈছিল কিন্তু ফেচ কৰিবলৈ ভয় নকৰিছিল সেইটো বৰ দৰকাৰী কথা বহুত মানুহে ফেচ কৰিবলৈ ভয় কৰে পলায়নবাদী মানসিকতা নাছিলে বহু তেওঁৰ মনটো বহুত বেগী আছিল মানে যিটো নেকি আমি ক'ৰবাত অকণমান ঢুকি নাপাওঁগৈ বহু সময় লাগে বহু দুজন মাইল আগত গৈ থাকে গতিকে এই বেগী মনটোৰ কাৰণে তেখেতৰ বহু ওচৰত থকা মানুহেও বাৰু তেওঁৰ কথাবোৰ বুজি নাপাইছিল নেকি বা ক'ৰবাত সেইটো ভুল হৈ যায় নেকি যিটো আমাৰ সংবাদ মাধ্যমতো হয়তো বেলেগকৈ ওলায় এতিয়া মই কেইখনমান মঞ্চত আছিলোঁ য'ত নেকি কোনোবা এখনত হেৰিখন গামোচাখন যে দলিয়াই দিছিলে কিন্তু পিছদিনাখন সেইটো তেওঁ ভবাই নাই যে মই ক্লেৰিফিকেশ্যন দিম কাৰণ সেইদিনাখন সেইখন আমাৰ অসমীয়া শিপিনীয়ে বোৱা গামোচা নাছিল তেওঁ স্ক্ৰেচ পৰিছিলে এইবিলাক এনেকুৱা হৈছিলে সেইটো কথা জনাইছে ইয়াত আহি আৰু যে খুটা বগাইছিলে সেই খুটা বগাটো ৰামেশ্বৰ পাঠক তেখেত বোলে সন্মান কৰিবলৈ নাজানিলে দেৰি হ'ল সেইটো কাৰণে শ্ব'টো বৰবাদ কৰোঁ বুলি বোলে কৰিলে এই কথাবিলাক পিছদিনাখন কিন্তু খুটা বগোৱা শিল্পী বুলিয়ে ওলালে কথাটো তো সেই সময়ত তেখেতে যে সমান্তৰালভাৱে আৰ্তজনকো সহায় কৰিছিল সেইবোৰ মিডিয়াত কেতিয়াও নোলাইছিলে কিন্তু খুটা বগোৱা শিল্পী বুলি ক'লে টিআৰপিৰ কাৰণে কিন্তু এই বস্তুটো উপায়ো নাই এনেকুৱা ধৰণৰ আপুনি চিত্ৰখনক কি বুলি বিশ্লেষণ কৰিব নহয় তেখেত সদায় প্ৰচাৰ মাধ্যমৰ শিৰোনামত আছিল গতিকেলৈ সহায়বোৰ যে নোলাইছিলে এতিয়া যে খুব ওলাইছে ক'ৰবাত পুৰি খোৱা এজনক সহায় কৰিছিলে সেইটো তাৰমানে কি ভাল খবৰৰ চৰ্চাটো কম হয় বেয়া খবৰৰ চৰ্চাটো বেছি হয় হয় নহয় গতিকে তুমি ৰেইনব'টো কৰি আছা এতিয়া ধৰি লোৱা তোমাৰ ভিউজ যিমান হ'ব কিছুমান অদ্ভুত ধৰণৰ ইণ্টাৰভিউবোৰ বেছি ভিউজ হ'ব সেইটো কাৰণে গতিকে সংবাদ প্ৰতিষ্ঠানেও সেই সময়ত তেনেকুৱা ধৰণৰ কথাত বেছি ফ'কাছ কৰিছিল চাগে মই নাজানো মই সংবাদ জগতৰ লগত জড়িত সেইবোৰ কথা নিলিখিছিলে তাতকৈ ডাঙৰ কথা মই ক'লো নহয় জুবিনদাৰ গানখিনিক লৈ গীতি সাহিত্যটোক লৈ কোনোদিনে চৰ্চা নহ'ল ইমান স্মাৰ্ট লিখিছিলে স্মাৰ্ট লিখা বুলি এইকাৰণে কওঁ তাৰমানে কবিতা গল্প উপন্যাস বা প্ৰবন্ধত একেটা কথাকে বুজাবলৈ আপোনাৰ হাতত বহুত ঠাই থাকে গান এটাত মাত্ৰ 3টা স্তবক কবিতাটো আনকি আপোনাৰ লিবাৰ্টি থাকে অলপ দীঘলকৈ লিখিব পাৰোঁ বুলি গতিকে গান এটা অকল 3টা স্তবকত নিজৰ ক'বলগীয়া কথাখিনি ক'বলগীয়া হয় সেইখিনি মানুহে বুজিও পাব লাগিব গতিকে তাক ইমান স্মাৰ্ট শব্দৰ প্ৰক্ষেপণ সেইটো মই মোৰ শৈলীটো বাৰু মই
অকণমান মিল পাওঁ জুবিনদাৰ গোটেই শব্দশৈলীটো এই হীৰেণ ভট্টৰ কবিতাৰ লগত বা ভূপেন হাজৰিকাৰ 2-4টা গীতৰ লগতহে মানে মিলে মানে তেওঁ জঁপিয়াই যায় এইটো শব্দ দিলে তাৰপিছত সিটো শব্দ দিলে তাৰপিছত সিটো শব্দ দিলে এই 3টা শব্দত আপুনি অৰ্থটো নাপায় যেতিয়া গোটেইটো মেৰটো কমপ্লিট হয় নহয় তেতিয়া আপুনি মিনিংটো পাব সাংঘাতিক আৰ্ট এইটো মানে অসমত একদম নতুন আছিলে মইতো ভালকৈ অধ্যয়ন কৰোঁ ন সেইটো মই কোনোবা এটা লেখাত লিখিছোঁ ইনফেক্ট এই জুবিনদাৰ বাৰ্থডেত যে কিবা এখন কিতাপ উলিয়াইছিলে আলোচনী এখন জুবিনদাৰ সম্পৰ্কতে তাত মই সেই লেখাটোত লিখিছোঁ এই যে স্মাৰ্ট শব্দ প্ৰক্ষেপণ যিটো শৈলী সেইটো জুবিনদাৰে দেখিছিলোঁ ভূপেন হাজৰিকাদেৱৰ হেৰিয়ততো বহুত মানে তেওঁৰ যুক্তাক্ষৰ বেছি আছিল যিবোৰ গীত যুক্তাক্ষৰ বহুত বেছি আছিল আৰু সেই শব্দ তেওঁৰ শব্দটো আছিল মানে তীক্ষ্ণ বুলি ক'ম আৰু জুবিনদাৰ প্ৰক্ষেপণটোক মই স্মাৰ্ট বুলি কওঁ মানে দুটা শব্দত মানে যিটো তীক্ষ্ণ লিখিব লাগে তীক্ষ্ণ লিখে এইবোৰ লিখা মানুহৰ থাকে ৰোমান্টিক গানটোতো তেওঁ মানে কথাটো ক'বলৈ বেছি শব্দৰ ব্যৱহাৰ নকৰিছিল তাৰমানে কম শব্দত বহুত কথা ক'ব পৰাৰ যিটো আৰ্ট সেইটো আৰু ঠিক তেনেকৈ এতিয়া ভূপেন হাজৰিকাৰ ক'বলৈ গ'লে ভূপেন মামায়েও তেখেতে যুক্তাক্ষৰ লগা গীতেই বহুত লিখিছে কিন্তু এটা কথা চাবলগীয়া এইবোৰ নতুন ল'ৰাই শিকিব লাগে গান লিখাবোৰে যিটো গীত গ্ৰাম্য সমাজৰ কাৰণে লিখিছে তাত এটাও যুক্তাক্ষৰ নাপায় এই যে আপুনি হিৰুদাৰ প্ৰসংগ ক'লে আৰু তেখেতে যিহেতু আপুনি ভূপেন মামা বুলি কৈছে তেখেতেও ভূপেন মামা বুলিয়ে কৈছিলে গতিকে আমি সেইটো অনুমান ভূপেন মামা কোৱাৰ এটা কাহিনী আছে মানে আমি যেতিয়া হেৰি কৰিছিলোঁ কি বুলি কয় এই মই ভূপেন মামাৰ এখন কেছেট NK প্ৰডাকশ্যনৰ বেনাৰত কৰিছিলোঁ ৰংমন তেতিয়া ভূপেন মামা আহিছিলে ন ষ্টুডিঅ'লৈ ওলাওঁতে ছবিটো ভূপেন দা বুলি মাতিছে তা আমি এতিয়া কি বুলি মাতিম দাদা বুলি ক'বলৈও বেয়া লাগিছে কি কোৱা হ'ব তেতিয়া মানে আমি আগদিনাৰ পৰাই প্ৰিপেয়াৰ কেনেকৈ মাতিব লাগিব এতিয়া আমাৰ এগৰাকী বান্ধৱী আছিলে জিতা বৰুৱা যোৰহাটৰ জিতা বৰুৱা তেখেতে সেই চিৰাজ ছবিখনত অভিনয় কৰিছিলে সৰুকালৰ সীতা হৈছিলে তেওঁলোকে ভূপেন মামা বুলি মাতে প্ৰথম কথা তো জিতাৰ সম্বন্ধৰে মোৰো ভূপেন মামা হয় কিন্তু তাতোতকৈ ডাঙৰ কথা এটা কথা ঠিক কৰিলোঁ যে ভূপেন মামাই মানে আমাৰ জেনেৰেশ্যনৰ কাৰণে এখন কিতাপ লিখিছিলে ভূপেন মামাৰ অ আ ক খ আমি তেতিয়া মানে সেইটোৱে সুধিলোঁ যে অহাৰ লগে লগে কি বুলি মাতিম আপোনাক ভূপেন দাদা নে কি তেতিয়া তেওঁ কৈছিলে যে গান গোৱা মানুহ কেতিয়াও বুঢ়া নহয় দাদাই মাতিব লাগিব খুৰা বৰ্তা এইবিলাক নহ'ব গান গোৱা মানুহ কেতিয়াও বুঢ়া নহয় দাদাই মাতিব লাগিব তেতিয়া আমি ক'লোঁ যে নাই মানে মোৰ দেউতাই আপোনাক দাদা মাতে মই দাদা কেনেকৈ মাতিম মই সেইকাৰণে আপুনি যিহেতু আমাৰ কাৰণে লিখিছিলে জুবিন দায়ে কৈছিলে ভূপেন মামাৰ অ আ ক খ গতিকে আমি মামাত ধৰিলোঁ তো আমি সেইদিনাৰ পৰা আমাৰ ভূপেন মামা এতিয়া সেই এনেকুৱা সত্তা নমস্য সত্তা তেওঁলোককো আপোনালোকে পাইছে প্ৰেৰণা পাইছে জীৱনত বাট বুলি গৈ থাকিবলৈ মই ক'ৰবাত এতিয়া যে মানুহজন সেই জীৱিত সত্তাটিতকৈ মৃত সত্তাটি যে ইমান শক্তিশালী বুলি আমি ক'ৰবাত অনুভৱ কৰিছোঁ জুবিনদাৰ যিকোনো কথা এনেও আচলতে যেতিয়া থাকে গুৰুত্বটো কম হয় নোহোৱা হৈ গ'লে গুৰুত্ব বেছি হয় কিন্তু তথাপিও কি গুণ আছিলে যি গুণখিনিৰ কাৰণে এতিয়া মানুহে আকৌ ফঁহিয়াই চাইছে যিটো কাৰণে তেওঁ মহিয়ান হৈছে বুলি ভাবে জুবিনদাৰ তাত কি তেনেকুৱা গুণ আছিলে এইটো গোটেই কমপ্লিট মানে এটা দুই ধৰণে ক'ব পাৰি গোটেই কথাটো এটা হ'ল ময়ো নিজে ভাবি আছোঁ বা বহুতে ভাবি আছে তো এটা চাইণ্টিফিক মানে আমাৰ এষ্ট্ৰ'ফিজিক্সৰ এটা কথা আছে এষ্ট্ৰনমিকেল যিটো ফিজিক্স তাত যেতিয়া নক্ষত্ৰ এটাৰ যেতিয়া মৃত্যু হয় মানে শেষ হয় শেষ হোৱাৰ কিছুমান পৰ্যায় থাকে প্ৰথম পৰ্যায়ত তাৰ
তাপটো কমি আহে পোহৰটো কমি আহে সংকুচিত হৈ 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 এটা একদম বিন্দু হয় আৰু বিন্দু হোৱাৰ পিছত এটা ব্লাষ্ট হয় সেইটো সাংঘাতিক একেবাৰে এই যে চাকি গছু একেবাৰে নোমোৱাৰ আগতে ধাপকে মাৰে এই কথাটো সেইটোৱে হৈছে এতিয়া তেওঁ জীৱিত কালত তেওঁ যিমান নাম ধাম হা তেওঁৰ প্ৰতি যি ক্ৰেজ এই গোটেই বস্তুবোৰ ক্ৰমে সংকুচিত হৈ আহি থাকে আৰু এটা সময়ত এইটো একেবাৰে ব্লাষ্ট কৰে আৰু শেষৰ যিটো ব্লাষ্ট সেইটোৱে চবৰে বুকু কঁপাই গৈছে চবৰে বুকু কঁপাই গৈছে মই সেইধৰণে ভাবি পাইছোঁ তেখেত পুণ্যাত্মা আছিল আৰু ঈশ্বৰ প্ৰদত্ত তেখেতৰ গুণ আছিল ঈশ্বৰ পুত্ৰ আছিল গতিকে মনটো ইমান নিষ্পাপ যেন লাগে বোধ হয় যেতিয়া হ'লো ইয়াতে আহি এখন আসনতে বহিছেহি কথাবোৰ ইমান ধুনীয়াকৈ কৈছে সিদিনা দাদাই অকণমানো ড্ৰাংকো নাছিল মানে ইমান স্পষ্ট ডিচেণ্টলি তেওঁ এটা হেৰি দিছে মই এটা কথা জানিব বিচাৰিছোঁ এই মানুহগৰাকীৰ কিন্তু আমি জানো তেওঁ কাকো ইমান বিশেষ গালি সপনিও পাৰি থকা নাছিলে ফূৰ্তিৰ সময়ত ফূৰ্তিয়ে কৰিছিলে সকলো কথা পাতিছিলে কিন্তু ক'ৰবাত সমীহ কৰি চলে সকলো মানুহে তেওঁৰ ওচৰলৈ গ'লে তেওঁৰ খং বা অভিমান কেতিয়া কোনবোৰ কথাত হৈছিল বুলি আপুনি অনুভৱ কৰে জুবিন দাৰ খং দিনত নুঠে জুবিন দাৰ খং কেতিয়াও দিনত উঠা দিনত দেখোন মানুহটো শুয়ে থাকে নহয় দিনত যদি সাৰেও থাকে জুবিন দাৰ দিনত অৱতাৰী পুৰুষ জুবিন দাৰ দিনত কৃষ্ণ কাকো খং নকৰে একো নাই ৰাতি জুবিন দা মহাদেৱ হৈ যায় মহাদেৱ দুটা এটা ৰূপ হ'ল তেওঁ ধ্যান মানে হয় গান গাব একে ধ্যানে নহয় মিউজিক কৰিব সেইটো ধ্যান আৰু এটা হ'ল তাণ্ডৱ আৰু যিদিনা তাণ্ডৱ কৰিব সেইদিনা তাণ্ডৱে কৰিব আৰু মহাদেৱৰ তাণ্ডৱ আৰু ৰাতি যদি শুলে শুই উঠাৰ পিছত জুবিন দা বুদ্ধ মুখেৰে বহুত দেৰিলৈকে কাকো নামাতে যিমান চিনাকি মানুহ শুই উঠাৰ পিছত কি বুলি ক'লে বুদ্ধ কেইবাটাও ৰূপ মানে সেইকাৰণে অৱতাৰী পুৰুষ তেখেত দিনত সম্পূৰ্ণ শ্ৰীকৃষ্ণ কৃষ্ণ মহাদেৱ আৰু বুদ্ধ এনেকুৱাই মইতো তেনেকৈ ইমান ধুনীয়া বিশ্লেষণ কৰিছে মানৱ দা ৰাতি কিন্তু তেওঁ মহাদেৱ এতিয়া যে জুবিন ক্ষেত্ৰত ঢেৰ মানুহ গৈ আছে মই সেইকাৰণে কৈছোঁ এটা দুটা ভাগ আছে মহাদেৱৰ এটা সুৰ এটা অসুৰ আমি কাকো অসন্তুষ্ট কৰিব নোৱাৰোঁ মহাদেৱৰ ভক্ত দুবিধ আছে এবিধ সুৰ আৰু এবিধ অসুৰ অসুৰো মহাদেৱৰ ভক্ত সুৰো মহাদেৱৰ ভক্ত আমি কাকো অসন্তুষ্ট কৰিব নোৱাৰোঁ গতিকে তেনেকৈ থাকিবলৈ দিওঁ তেনেকৈ থাকিবই থাকিবলৈ দিবলৈ বাধ্য আপুনি ইমান ধুনীয়াকৈ সেইদিনাখন এটা পোষ্ট কৰিছে যে দিনত শুৱে দাদা গতিকে ৰাতি কথা পাতিবলৈ যাম নহয় আৰু তেখেতে এটা গীতত লিখিছিলে ৰ'দ আজি কিনি পাওঁ কিদৰে খাওঁ কি আছিলে কিদৰে খাওঁ চাই যাবা এদিনাখন গতিকে তেখেতে যেন আমাকেই কৈছে তাত আছে তেখেতে শুই কেনেকেনো খাওঁ কেনেকেনো আছোঁ আহিবি ৰাতি দিন বুলিতো কোনো কথা নাই চাগে জুবিন দা মানে আমি যিটো তেখেতৰ জীৱনটো দেখিছিলোঁ ন জুবিন গাৰ্গ হোৱাটো সহজ নাছিল আৰু জুবিন গাৰ্গ হৈ থকাটোও সহজ নাছিল দুয়োটাই একদম সঁচা কথা এটা মানে ইমান সহজ কথা নাছিল এই যোৰহাটৰ ল'ৰা এটাৰ পৰা জুবিন গাৰ্গ হৈ উঠাটো তেওঁৰ কাৰণে সহজ নাছিল আৰু হোৱাৰ পিছত আজি পৰ্যন্ত জুবিন গাৰ্গ হৈ থকাটো তাতোতকৈ পীড়াদায়ক কাম আছিল মানে এইটো কথা কৈছে নেকি জনপ্ৰিয় হৈ থকাটো এটা প্ৰত্যাহ্বান ইমান মানুহ আহিব হাজাৰ মানুহ লগ কৰিব লাগিব ক'ৰবালৈ যাব লাগিব নগ'লে বেয়া পাব মানে গান গোৱা গান লিখা এইখিনিতো এটা বেলেগ কাম হৈ গ'ল বাকী জুবিন গাৰ্গ সত্তাটোৱে কৰিবলগীয়া কিমান কাম থাকে আছে নহয় থাকেই সেইখিনি পাগল হৈ যাবলৈ সেইটো পীড়া তেখেতে নিজক ৰেবেল বুলি কিয় কৈছিলে এই যোৰহাটৰ কথাটো যে আনিছে দুই এটা ইণ্টাৰভিউত মই
অন্যান্য ব্যক্তিসকলৰ মুখত শুনিছোঁ যে যোৰহাটত থাকোঁতেই তেখেত যে চুলি দীঘল তেখেতে বিভিন্ন ধৰণৰ বেশভূষাৰে যিটো সমসাময়িক সেইখিনি মানুহৰ ক্ষেত্ৰত দেখা নগৈছিলে গতিকে তেওঁ কোনোবাই ইটিকিং বা এইবোৰ শুনিছিলে গতিকে সেইটো মই ক'ব নাযাওঁ যে এইটো ৰেবেল হোৱাৰ বা কিবা এটা তেওঁৰ মনত গতিকে এনেকুৱা কথাবোৰো শিপাই আছিলে নেকি বা ৰেবেল হোৱাৰ কাৰণ কি কি থাকিব পাৰে বুলি ভাবে নহয় সেইবোৰ তেওঁ সেই শিশুসুলভ মনটোৰ ৰিফ্লেকশ্যন কাৰণ তেওঁ মানে মগজেৰে ডাঙৰ হ'ল যদিও মনেৰে ডাঙৰ নহ'ল শেষলৈকে দেহাৰে ডাঙৰ হ'ল মগজুৰেও ডাঙৰ হ'ল কিন্তু মনটো তেওঁৰ একদম কুমলীয়া হৈ থাকিলে আৰু সেই কথাটোৰে প্ৰতিফলন কাৰণ সৰু সৰু ল'ৰা ছোৱালীয়ে দেখা নাই এই বেলেগ ধৰণৰ কাপোৰ এটা পিন্ধি কাপোৰ এখন মেৰিয়াই লৈ হা কিবা এনেকৈ পিঠিত কিবা গামোচা এখন গাঁঠি দি লৈ ভাল পায় যে জুবিনদাৰ সেই ধৰণৰ বস্তুটো তেতিয়াও আছিলে থাকিয়ে গ'ল আৰু সেইটো শেষ নহ'ল আৰু তেওঁ গতিকে সেই বস্তুটোৱে প্ৰমাণ কৰে যে তেওঁৰ মনটো মানে সেই ঠাইতে থাকি নতুন আছিলে আৰু তেনেধৰণে আগুৱাব বিচাৰিছিল শিশু বিদ্ৰোহী মনটোৰ আঁৰত তেখেতৰ কি আছিলে কি কথাই বিদ্ৰোহী মনটো সেই একেই শিশু বিদ্ৰোহী নহয় নি মাকে ভাত নাখাওঁ বুলি কৈ মাকৰ লগত কেনেকৈ লাগিব গতিকে বিদ্ৰোহটো তেখেতৰ তেনেকুৱাই খুব মানে খুব ছিৰিয়াছ এনেকুৱা নাছিলে কিন্তু তেখেত কমিটেড আছিলে কমিটেড টু দ্য ছ'চাইটি কমিটেড টু দ্য পিপল অফ আছাম কমিটেড টু দ্য হিউমেনিটি কমিটেড টু এনিমেল কমিটেড টু নেচাৰ গতিকে এইখিনি তেওঁ কমিটমেণ্ট আছিলে আৰু সেইখিনি তেওঁ নিষ্ঠাৰে পালন কৰিছিলে আনকি তেখেতে হেৰি খাই খুব ভাল পাইছিলে কৈ আছোঁ হাঁহৰ মাংস পিছত ঘৰত হাঁহ কেইটামান পুহিলে পোহাৰ পিছত ইমান মৰম সোমাই গ'ল হাঁহ মাংস খোৱা বন্ধ কৰি দিলে হাঁহ মাংস খোৱা বন্ধ কৰি দিলে কিন্তু এনেই আগতে আমি ফাংচন কৰিবলৈ গ'লে হাঁহৰ মাংস ক'ৰবাত দিলে তেখেতে খাই খুব ভাল পাইছিল কিন্তু যিদিনাৰ পৰা হাঁহ পুহিলে খাৰঘুলি ঘৰটোত তাৰপিছৰ পৰা হাঁহ খোৱা বন্ধ ষ্টপ ওচৰৰ পৰা দেখিলে মৰম কৰিলে মৰমটো সোমাই গ'ল খতম আৰু তেওঁ খাবই নোৱাৰা হ'ল মই তেতিয়া ধেমালিতে কৈ থৈছিলোঁ তুমি আৰু কিবা কাৰণত মুৰ্গী পুহি নিবা দেই লাষ্টত মাংসই খাব নোৱাৰা হৈ যায় তেখেতে ৰান্ধিও খুব ভাল নহয়নে সেইটো এনজয় কৰে আচলতে যেতিয়া যি কৰে ভাল ৰান্ধে ভাল ইন দ্য চেন্স তেওঁ কমনৰ কেতিয়াও নাৰান্ধে অদ্ভুত তেওঁ কিবা এটা অদ্ভুত কিবা এটা ৰান্ধিব জুবিন ডিছ হৈ যায় সেইটো খালি খাই ভালে লাগে বেয়া নালাগে আৰু তেওঁ যেনেকৈ ষ্টাইলবোৰ খুব ইউনিক তেওঁ খোৱাৰ পচন্দবোৰ খুব ইউনিক বিশেষত আমি মুম্বাইত যেতিয়া গান গোৱাবলৈ গৈছিলোঁ মোৰতো বহুত দিন থকা হয় এবাৰ গ'লে দুমাহমান এমাহটোতো থকা হয় তেওঁৰ ঘৰতে দুমাহ কেতিয়াবা তো সেই দুটা মাহত তাৰমানে আমি কেতিয়াবা প্ৰায় খাবলৈ ওলাই যাওঁ বাহিৰত তো সেই খাবলৈ ওলাই যাওঁতে তেওঁ যিবোৰ ডিছ পচন্দ কৰে মানে কেতিয়াও নাম চাম শুনা নাই আৰু হা গোটেইখন একদম খুচৰি মানে এটা ডিছ পচন্দ কৰিব আৰু কেতিয়াবাতো আমনি লাগি যায়গৈ কেতিয়া ডিছটো পচন্দ কৰিব কিমান সময় ৰ'ম আৰু গৰিমাবই কৈ যায় গলি কিবা দিয়া যদি দিয়া আৰু নহ'লে আমি দিওঁ ৰ'বা মই চাই আছোঁ এনেকৈ কৈ চাই দিব আৰু কিবা এটা কেনেকুৱা সাংঘাতিক ভাল লাগে ভাল লগা পচন্দবিলাকেই বেলেগ ধৰণৰ আছে ব্যতিক্ৰম হয় তাত সোৱাদটো গম পোৱা যায় মানুহজনৰ মিউজিকেল টোনটোত একেই আহি যায় কেতিয়াবা গোটেই ৰাতি এটা টোন বিচাৰি পিটিকি কীবৰ্ডখনৰ গোটেই ৰাতিটো পাৰ কৰি দিয়ে নাই টোনটো নাপালে আকৌ বিচাৰিব আত্মসন্তুষ্টিটো বহুত ডাঙৰ কথা নহয় চইচ হি ৱাজ টু চুজি প্ৰত্যেকটো বস্তুতে সাংঘাতিক চুজি আছিলে মোক অকণমান সেই জুবিন মানস জ্যোতিটোৰ কথা কওক সেই সোণালী সময়ছোৱাৰ কথা কওক মঞ্চবিলাকৰ অনুভৱবোৰ কওক না কিমান দিনৰ পৰা আপুনি তেওঁৰ লগত মঞ্চৰ অনুভৱটো এনেকুৱা যে তাৰ আগতে জুবিনদাই চেৰিটি শ্ব'বোৰ কৰি আছিলে ঠাণ্ডা দিনত এই যে এনেকুৱা চেৰিটি শ্ব' হয় অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হয় চেৰিটি শ্ব'বোৰ কৰি থাকে তাৰপৰা আমি এইটো বিহু কৰোঁ মই খগেন গগৈ বিপুল চিতিয়া ফুকন প্ৰসেন বৰা নিৰ্মালী দাস আছিলে নাই বিমান দা নহয় প্ৰসেন বৰা খগেন গগৈ বিপুল চিতিয়া ফুকন মই আৰু নিৰ্মালী দাস আমাৰ এইটো গ্ৰুপ আছিলে আমি বিহু ফাংচন কৰি থাকোঁ তেতিয়া কেইবাখনো বিহু কমিটিয়ে তাৰমানে মোক কৈছিলে যে অহাবাৰ জুবিনক কেনেবাকৈ লৈ আহিব পাৰিবি জুবিন দাই তেতিয়া বিহু ফাংচন নকৰে 10 বছৰ নে 12 বছৰ বিহু ফাংচন কৰা ইয়াতো কৈছিল কোন বছৰৰ কথা কৈছে এতিয়া আপুনি আপোনালোকৰ লগত জইন হোৱা কথাটো
এইটো প্ৰথম 2004 বা 2003 আছিলে তাৰপিছত মোক কেইবাখনো বিহুৱে ৰিকুৱেষ্ট কৰিছিলে মই বোলো সুধি চাম মইতো আৰু কথা দিব নোৱাৰোঁ তেখেতক সুধি চাম যদি কৰে যদি মই ক'ম সম্ভৱতঃ নকৰিব তেখেতেতো নকৰে বিহু শ্ব' তাৰপৰা একেধৰণে এই যিটো চেৰিটি শ্ব' কৰিছিলে কৰিলেও চব ঠাইলৈকেতো যোৱাটো সম্ভৱ নহয় ন তেনেকৈ মঙলদৈ নে চিপাঝাৰ কোনোবা এটা জেগা মানে সেইবাৰ চেৰিটি শ্ব'ত মানে ডেট দিব নোৱাৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই দিব নোৱাৰিলত সেইটো এটা পেণ্ডিং থাকি গৈছিলে তেতিয়া মানে এই এদিন বম্বেৰ পৰা ঘূৰি আহোঁতে আলোচনা হ'ল যে এই শ্ব'টো বিহুত কৰি দিব পাৰিবা নেকি তেওঁ ক'লে যে ঠিক আছে কৰি চাম তো সেইবাৰ 4খন শ্ব' মাত্ৰ এখন লখিমপুৰত সেইখন মোক কৈছিলে কমিটিখনে তাৰপিছত এখন দুলীয়াজানৰ কি টিপলিং আৰু তিনিচুকীয়াৰ এখন বিহু তাৰপিছত আৰু এখন মঙলদৈ বিহু দুলীয়াজানৰ টিপলিংখন প্ৰথম নহয় নাই নাই প্ৰথম কোনখন আছিলে মই নাজানো এই 4খন শ্ব'য়ে কৰিছিলোঁ টোটেল 4খন শ্ব' তাৰ ভিডিঅ'বোৰ ওলাই থাকে মাজে মাজে খগেন দা থাকে বিপুল চিতা ফুকন থাকে মই থাকোঁ প্ৰশান্ত বৰাই ঢোল বজাই আছে আৰু মাজত জুবিন দা তো সেই 4খন শ্ব' কৰাৰ পিছত যিটো আমাৰ অভিজ্ঞতা হ'ল সেইটো মানে বুজাব নোৱাৰা সেইটো বস্তু জুবিন দায়ো কেতিয়াও দেখা নাছিল ময়ো কোনোদিনে দেখা নাছিলোঁ সেইটো হ'ল কি জুবিন দাই যিহেতু চেৰিটি শ্ব' কৰে এই কিমান আৰু 3000-4000 মানুহ হয় চেৰিটি শ্ব' হ'ল তাত কিমান হয় ইমানটো নহয় চাগে 2000 মান হয় হল এটাৰ ভিতৰতহে কৰে বা পেণ্ডেল এটা বনাই কৰে কিমান মানুহ ধৰিব টিকেট শ্ব' তাতে গতিকে মানুহৰ সংখ্যাটো কম আছিল এতিয়া বিহু হৈ গ'ল টিপলিঙৰ বিহুখনলৈ আমি প্ৰায় 2.5 কিলোমিটাৰ দুটা খোজকাঢ়ি যাবলগীয়া আছে গাড়ী নাযায় মানে চাইকেল আৰু স্কুটাৰ বন্ধ সমাগম কিবা কিবি কৰি গৈ দুটা ষ্টেজত উঠিছোঁ লাখ লাখ মানুহ লখিমপুৰৰ বিহুখনত পাছদিনা 2 ট্ৰাক চেণ্ডেল ওলাইছে ফিল্ডৰ পৰা বৰষুণ দিলে মানুহৰ চেণ্ডেল থাকি গ'ল মানে 2 ট্ৰাক চেণ্ডেল ওলাইছে বোলে মিউনিচিপালিটিয়ে উঠাই লৈ গৈছে ইমান মানুহ তাৰপিছত ৰাতি 12 বজালৈকে হয়নে ৰাতি পোহৰলৈকে তেতিয়াতো বিহু একেটাই বিহু মানে ফৰ দ্য ফাৰ্ষ্ট টাইম আমি গৈছোঁ ইমান গাল আৰ্টিষ্ট আছোঁ আৰু মই আছোঁ জুবিন দা আছে সেইখিনি সময়ত চব হিট নাহৰ হিট অঞ্জনা হিট কেছেট হা গতিকে আৰু জুবিন দাই আগতে বিহু নাগাইছিলে তো মোৰ পাল্লাত পৰিটো সি বিহুৱা হৈ গ'ল তাতে খগেন দা পৰি গ'ল বিপুল চিতা ফুকন পৰি গ'ল হা ঐ জানো আকাশখন ধুনীয়া জানমণি গান চব গাবলগীয়া হৈছে মানুহ খুচ একদম তো ইমান মানুহ গতিকে সেই মানে চকুত এতিয়াও ভাহি থাকে ভাবিব নোৱাৰা এটা মানে দৃশ্য তাৰ পিছৰ বছৰ আমি দুই একেলগে কৰিলোঁ গোটেই শদিয়াৰ পৰা ধুবুৰীলৈকে কৰিছোঁ এই তাৰে এখন ডকুমেণ্টাৰী জুবিন মানসৰ যাত্ৰা বুলি আমি উলিওৱা কথা আছিলে এডভাৰটাইজমেণ্টো আছিলে সেইটো কিবা কিবি কথাৰ কাৰণে উলিওৱা হোৱা নাছিলে কিন্তু এতিয়া মই নতুনকৈ আকৌ ৰিকেপচাৰিং কৰাইছোঁ সেইটো মই অসমবাসী ৰাইজলৈ যিমান সোনকালে পাৰোঁ মই চেষ্টা কৰিম যাতে জুবিন দাৰ সেই স্মৃতিখিনি আমি ক'ত ক'ত গৈছিলোঁ আমি হোজাইত গৈছিলোঁ বদৰুদ্দিন আজমলৰ ভায়েকৰ ঘৰত আছিলোঁ হোজাইত হোটেল নাই নহয় তেতিয়া ৰাখিব লাগিব মানুহখিনিয়ে ক'ত ৰাখিব আনফৰ বুলি এজন হোজাই নিবাসী তেখেতৰ পুত্ৰ শিবিৰ জুবিন দাৰ বন্ধু আছিলে ডুবাইত লগ পাইছিলে শিবিৰ হেলিকপ্টাৰ লৈ আহি গৈছে আমাৰ ফাংচন চাবলৈ মানে কেনেকুৱা ঘটনা আমি পৰেশ বৰুৱা ডাঙৰীয়াৰ গাঁৱত গৈছোঁ জেৰাই গাঁৱত ফাংচন কৰিছোঁ তাৰপিছত মানে নোযোৱা ঠাই শুৱালকুছিৰ পৰা আৰম্ভ কৰি অসমৰ সমগ্ৰ অঞ্চল আমি ভ্ৰমণ কৰিছোঁ তেতিয়াহ'লে মানুহক এটা কথা একদম আমি মানিবই লাগিব এইটো সত্য যে সেইখিনিৰ পৰা যেতিয়াৰ পৰা বিহুবোৰ গাবলৈ আৰম্ভ কৰিছে আৰু তেতিয়া সমান্তৰালভাৱে লোকগীত দেহ বিচাৰৰ গীত বিভিন্ন ধৰণৰ গীতত তেখেতৰ সেই মই আগৰ অনুষ্ঠান এটাতো কৈছোঁ যে তেখেতৰ ফটো এখন যেতিয়া কেছেট এখনত আহি যায় সেই চাহিদাটো বাঢ়ি যায় দ্বিতীয়তে আমাৰ যিখন সাংস্কৃতিক ক্ষেত্ৰ নহয় সেই সময়ত যিহেতু খুব বেয়া সময় এখিনি স্থবিৰ হৈ গৈছিলে সেই সময়খিনিত ক্ষুদ্ৰ যিসকল ব্যৱসায়ী তেওঁলোকৰো জীৱনবোৰ চলিছিলে গতিকে সকলোৰে কাহিনীবোৰ ইমান জড়িত অৰ্থনৈতিক ব্যৱস্থাটোতো আমাৰ ইমান ধুনীয়া এটা মানে সুচল এটা আহি আহিছিলে সচ্ছল এটা গতিকে আপুনি ভাবেনে সেই সময়ত কিন্তু আমি এইটো জানো আমাৰ নমস্য সত্তা ভূপেন দাৰ পৰা আৰম্ভ কৰি একেবাৰে খগেন মহন্ত ডাঙৰীয়ালৈকে আমাৰ জয়ন্ত দা সকললৈকে আছে কিন্তু
আমাৰ জিতুল দাও ঠিক জুবিন দাৰ আগে আগে জিতুল সোণোৱাল দাও এটা ধাৰা আৰম্ভ কৰিছিলে কিন্তু সেই জুবিন দাৰ পৰা আৰম্ভ কৰি তাৰ এতিয়ালৈকে তেওঁ ইমান বৰ্তমান হৈ থকাৰ কাৰণবোৰ কি হ'ব পাৰে আমি যথেষ্টখিনি পাতিছোৱে তথাপি আৰু দুই এটা কিবা থাকিব পাৰে সেইটোৱে তেওঁ মানে ইমান বৰ্তমান তেওঁ প্ৰত্যেকটো ক্ষেত্ৰতে সমভাৱে বিচৰণ কৰিব পাৰিছিল সেইটো এজন কণ্ঠশিল্পীৰ কাৰণে খুব সহজ কথা নহয় জুবিন গাৰ্গে যেনেকৈ ৱেষ্টাৰ্ণ গাব জানিছিল ঠিক তেনেকৈ ফোক গাব জানিছিল যেনেকৈ বিহু গাব জানিছিল তেনেকৈ লোকগীত গাব জানিছিল যেনেকৈ উজনিৰ শৈলীত তেওঁ গাব জানিছিল তেনেকৈ তেওঁ নামনিৰ শৈলীত গাব জানিছিল তেওঁ সকলো ফালে বগাইছিল বগাবলৈ কোনো বাট নাই বাট বাকী ৰখা নাছিল খালি এটা দুখ থাকি গ'ল মোৰ এইটো মই জুবিন গাৰ্গৰ মানে পিছৰ মেনেজমেণ্ট টীমটোক সেইটো কাৰণে জগৰীয়া কৰিম যে জুবিন দা যেতিয়ালৈকে এন কে প্ৰডাকশ্যনৰ লগত আছিলে তেতিয়ালৈকে এন কে প্ৰডাকশ্যনে জুবিন দাৰ এই গোটেই মানে দিশবোৰত কাম কৰোৱাইছিলে বা কৰিবলৈ ইচ্ছা নগ'লেও কৰিবলৈ বাধ্য কৰোৱাইছিলে টোকাই গীত গাবলৈ লোকগীত গাবলৈ বৰগীত এই গোটেইখিনিত তেওঁ বিচৰণ কৰাইছিলে আনকি অসমত থাকি অসমৰ মিউজিচিয়ান লৈ চন্দা চান্দনী ৰাত বা কিশোৰ কুমাৰৰ ৰিমেক শ্ৰদ্ধাঞ্জলি এইখিনি কাম কৰোৱা হৈছে কিন্তু পিছৰ মেনেজমেণ্ট টীমটোৱে মই নাজানো তেওঁলোকে জুবিন গাৰ্গক এটা ফাংচন কৰা মানুহ হিচাপে গঢ়ি তুলিব বিচাৰিলে নে কি না তাৰপিছত বম্বেত থাকি না জুবিনদাৰ এটা ভাল হিন্দী এলবাম হ'ল যিটোক আমি ৰিকগনাইজ কৰিব পাৰোঁ নাই বা এতিয়া যেতিয়া জুবিনদাৰ গানবোৰ দেখিছোঁ যে ইংৰাজীলৈ AI দ্বাৰা গোৱাইছে এতিয়া জুবিনদাৰ এটা ইংৰাজী এলবামো কৰোৱাব পাৰিলেহেঁতেন গতিকে এই বস্তুটো মই ভাবোঁ এইটো জুবিনদাৰ বাৰু তেওঁ শিশুসুলভ মানুহ কথা নাই কিন্তু সেইটো মেনেজমেণ্ট টীমটোৰ দায়িত্ব আছিল শিল্পীজনক মানে ডাঙৰ কৰাটো পৰিসৰটো বহুৱাটো মেনেজমেণ্ট টীমটোৰ দায়িত্বত থাকে তেতিয়াহ'লে মেনেজমেণ্টৰ কোনটো কথা ইয়াত ওলাই পৰিছে সেইটো কৰাব নোৱাৰিলে আৰু মানে যিটো ধৰক মেনেজমেণ্ট টীম বুলি নহয় তেওঁ কাষৰে পাজৰে যিখিনি মানুহ আছিলে যি তেওঁক সেই ক্ষেত্ৰত এনকাৰেজ কৰিব লাগিছিলে যে তুমি এটা ইংৰাজী এলবাম বনোৱা এই ধৰণে বা এনকাৰেজে নহয় আনকি তেওঁক বাধ্য কৰাব পাৰিব লাগিছিল ঠিক আচ্ছা মানসদা এইবোৰ কিছু কাৰণ হ'ব পাৰে নেকি যে তেখেতে বহু ইণ্টাৰভিউত কৈছে মোৰ বহুত জীৱনত দুখ আছে আৰু মই অকলশৰীয়া মই প্ৰশ্নটো কথাটো এনেকৈ জানিব বিচাৰিছোঁ আমি এটা কথা জানো যে অকলশৰীয়া মানুহৰ সেই অকলশৰীয়াকে থকা কথাখিনি এটা আধাৰ হয় সৃষ্টিৰ সেইটো বৰ ডাঙৰ ত্যাগ কিন্তু এজন শিল্পীয়ে সৃষ্টি কৰিবলৈ ক'ৰবাত অকণমান নিৰিবিলি বা অকলশৰীয়া হ'ব লাগে তাৰ পৰা সৃষ্টি হোৱাৰ এটা আধাৰ হৈ যায় কিন্তু সৃষ্টি এটা কৰিবলৈ যাওঁতে শিল্পী এগৰাকীয়ে যদি ইমান ত্যাগ কৰে তেওঁৰ বাবে আমি তেতিয়াহ'লে ভাবিবৰ চিন্তা কৰিবৰ বাকী ওচৰ পাজৰ মানুহখিনিতো আমাৰ বহুত দায়িত্ব আছিলে গতিকে এই অকলশৰীয়াটো তেওঁৰ লেভেলৰ সঁচাকৈ কোনো মানুহ নাছিলে নেকি বেথাবোৰ ভগাই ল'বলৈ মানে এইটো তেওঁ কোনটো ষ্টেট অফ মাইণ্ডত এই কথাটো কৈছিলে সেইটো ইম্পৰ্টেণ্ট মানে আমি কথা কওঁতে আজি মই যিটো ষ্টেট অফ মাইণ্ডত কথা কৈ আছোঁ এইটো এটা বেলেগ এটা ষ্টেট অফ মাইণ্ড কিন্তু তুমি এই ইণ্টাৰভিউটোকে আজিৰ পৰা যদি এমাহৰ বা আগত যদি ল'লাহেঁতেন মোৰ কথাখিনি কিন্তু বেলেগ হ'ল হয় নাই গতিকে এটা বক্তব্য টুকুৰা এটা চাই আমি একো জাজমেণ্ট দিয়া উচিত নহয় পৃথিৱীৰ প্ৰত্যেকজন মানুহেই একোটা নিৰ্জন দ্বীপ বিশ্বাস কৰা নে নিৰ্জনতা আমি ভালেই পাওঁ প্ৰত্যেক শিল্পীয়ে নিজক অকলে বিচাৰে বহু সময় ধৰি অকলে বিচাৰে গতিকে শিল্পী এজনে যেতিয়া কয় যে মই অকলশৰীয়া হি ইজ টু লাকি মই অকলশৰীয়া হ'বলৈ সময় নাপাওঁ যদি এজন ক্ৰিয়েটিভ মানুহে কয় যে মই অকলশৰীয়া হি ইজ টু লাকি সেইকাৰণে কৈছে এইটো আধাৰ সৃষ্টি হি ইজ টু লাকি মানুহ অকলশৰীয়া হ'ব লাগে তেতিয়াই মোৰ ক্ৰিয়েশ্যন হ'ব একদম
হা একদম মই ল'ৰা ছোৱালী পৰিবাৰক লগত লৈ মই একো কৰিব জিৰ' হা ঠিক মোক একাকিত্ব লাগিব ঠিক মোক দুখ লাগিব ঠিক বুকুত যেতিয়ালৈকে পেইন নহয় তেতিয়ালৈকে সৃষ্টি নহয় একদম নহ'লে সোমাবলৈ কি থাকিল তাত ইটছ লাইক উইমেন্স বাৰ্থ পেইন ঠিক ঠিক পেইন মই লাগিবই তেতিয়াহে মই সৃষ্টি কৰিব পাৰিম সেইটো কাৰণে মই 3 নিশা নুশুব লাগিব মোৰ ছেইম একেই চটফটনি লাগিব মই নোৱাৰোঁ সৃষ্টি কৰিব মই যোৱা আজি 5 বছৰ 5 বছৰত অকল 2টা গান সৃষ্টি হৈছে কি কোৱা এটা বদনাই আনিলে মান এটা যুঁজ এখন হ'ব 2টা গান তাকো সেইটো আপুনি এটা বিশেষ টাৰ্গেট কৰি সেই 2টা গান সৃষ্টি কৰিবলৈ মোৰ কেইবাৰটো টোপনি ক্ষতি হৈছে মই একেটা কথাক বহুবাৰ পাগলিবলগীয়া হৈছে এটা গানৰ সৃষ্টি সময়ত মোৰ ফেচবুক পোষ্টবোৰ চাই ল'বা মই কেইদিন হোৱা নাই গতিকে উইদাউট পেইন ইউ কান গিভ বাৰ্থ ঠিক 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 সঁচা কথা কাকো জন্ম দিব নোৱাৰা তোমাৰ বিষ হ'বই লাগিব বিষটো তাত গৈ প্ৰকাশিত হ'ব আৰু কিছুমান বিশ্লেষণ দেই আমি বহু কথা যিহেতু আপোনাক পুৰণি বন্ধু এজনক পাইছোঁ ভাতৃ এগৰাকীক পাইছোঁ সেইকাৰণে কথাবোৰ মোৰো য'তে যি মনত পৰিছে মই আপোনাক সুধিছোঁ তেওঁৰ কিছুমান বিশ্লেষণ দেই এতিয়া জন্ম আৰু মৃত্যুক লৈ এঠাইত সুধোতে তেখেতে কৈছে জীয়াই থকা মানুহ এজনৰো মৰিবলৈ মন যায় আৰু মুমূৰ্ষু বা মৰিবলৈ ওলোৱা মানুহজনৰো কিন্তু জীয়াবলৈ মন যায় এইখিনি আপুনিও আপোনাৰ হেৰিয়াত কওকচোন অকণমান দাদাৰ পৰা টানি আনি কেনেকুৱা হ'ব পাৰে মানে সেই কথাটো সেইটো শাশ্বত কথা ন শাশ্বত কথা যে মানুহ এজন যেতিয়া অসুখী হয় জীৱনটোক লৈ তেতিয়া জীয়াই থাকিবলৈ মন নাইকিয়া হৈ যায় ইচ্ছা নাইকিয়া হৈ যায় আৰু যেতিয়া অসুখ হৈ থাকে অসুখী আৰু অসুখ 2টা বেলেগ বস্তু সুখ নাইকিয়া হৈ যোৱাটো অসুখী অসুখ হোৱা মানে বেমাৰ এতিয়া বেমাৰ হয় বেমাৰৰ পৰা ভাল পাব বিচাৰে জীয়াই উঠিব বিচাৰে কিন্তু অসুখী হৈছে ভালকে জীয়াই আছে সুস্থভাৱে জীয়াই আছে তেওঁ সুখ নাই তেওঁ মৰিবলৈ মন যাব চল কিন্তু মই এই আমাৰ নিৰ্মল প্ৰভা বাইদেউৰ লাইনটোহে বেছি বিশ্বাস কৰোঁ জীয়াই থকাত আছে শিহৰণ মৃত্যু মানে শেষ পুনৰ জনম আছে বা নাই নাজানো ই সন্দেহ মাথো ফোন আছে অলপ হাঁহি অলপ অশ্ৰু অলপ নুবুজা ডাঙৰ ঠিক ইমান ধুনীয়া ধুনীয়া গীতৰ হয় এইখিনি চবৰে গীতিকাৰসকলৰ নিজৰ ফিলচফিটো গানটোত প্ৰকাশ পায় একদম 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 এই অলপ আগতে যিহেতু আকৌ গীতৰ কথা আহিছে গীতিকাৰৰ কথা আহিছে আপুনি কৈছিলে যে তেখেতৰ গীতি সাহিত্যৰ সেই দিশটো আমি ক'ৰবাত গুৰুত্ব নিদিলোঁ গীতিকাৰ বুলি ক'বলৈও আমি নিবিচাৰিলোঁ কোনেও নিদিলে এতিয়া কিছুমান কাম আচলতে তেখেতক এই যে বৰ্তমান কৰি ৰাখিব লাগিব জীয়াই থাকোঁতেতো বৰ্তমান আছিলে আৰু এতিয়াও বৰ্তমান কিন্তু সেই কামকেইটাৰ ভিতৰত আপুনি ক'ৰবাত এনেকুৱা ধৰণে কিবা এটা ভাবিছে নেকি বাৰু এই কাম সেই কথাই ভাবিছোঁ কিন্তু এতিয়া বেকত নকৰোঁ হয় কাৰণ এতিয়া ইটছ টু আৰ্লি হৈ যাব কাৰণ এতিয়া মানুহখিনি এটা বিশেষ কথাত ব্যস্ত হৈ আছে আমি কাকো ডাইভাৰ্ট কৰাব নিবিচাৰোঁ সেই কথাটোৰ পৰা যে মূল কথাটো হ'ল যে অসমীয়াই জানিব লাগিব জুবিন দাক লগত কি ঘটিছিলে প্ৰথম সেইটো দ্বিতীয় কথাটো হ'ল জুবিন দাক আমি 52 বছৰলৈকে পালোঁ তাৰপিছত আমি আৰু কিমান বছৰলৈকে তেখেতক জীয়াই ৰাখিব পাৰিম তাৰ ব্যৱস্থা আমি কি কৰিছোঁ এতিয়া মই সেই প্ৰথমতেই কৈছিলোঁ যে মেডাম তুছু মিউজিয়ামত তেখেতৰ এটা মমৰ মূৰ্তি স্থাপন কৰিবৰ কাৰণে এটা প্ৰস্তাৱ মেডাম তুছুলে প্ৰেৰণ কৰাৰ কামটো সেইটো আমাৰ বিদেশত থকা যিসকল বিশেষকৈ ইউকেত থকা যিসকল প্ৰবাসী অসমীয়া আছে তেওঁলোকে ইনিচিয়েটিভটো ল'ব বুলি আশা কৰিছিলোঁ ইতিমধ্যে কথা বতৰা হৈছে ইয়াৰ পৰাও কোনোবাই পঠাইছে কিন্তু সেইটোক লৈ আৰু কি কথা হ'ব পাৰে তেওঁলোকৰ কি কি ক্ৰাইটেৰিয়া আছে আমি নাজানো তেওঁলোকেতো সাধাৰণতে জীৱিত ব্যক্তিৰ বনায় গতিকে হেৰিয়ৰ পিছত কি আছে কি নাই সেইখিনি জানি লৈ ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰপ'জেল হওক গতিকে মেডাম তুছু মিউজিয়ামত তেখেতৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰোৱাব পৰাটো অসমীয়া হিচাপে আমাৰ এটা অন্যতম দায়িত্ব বুলি মই ভাবোঁ
দ্বিতীয় কথা হ'ল তেখেতৰ গোটেই গীত একেটা প্লেটফৰ্মত পাব পৰাকৈ ইতিমধ্যে ইউটিউবৰ জৰিয়তে ব্যৱস্থা হৈছেই মানে য'ৰ পৰাই আপলোড হৈ নাথাকক লাগে এইটো জুবিন গাৰ্গ বুলি মাৰি দিয়াৰ লগে লগে মানে এই জুবিন গাৰ্গ বুলি এটা আইকন ফেচবুকে নিজে ক্ৰিয়েট কৰে সেইটোত আহি গৈছে ডিজিটেলি আহি গৈছে কিন্তু যিবোৰ গান এতিয়াও ডিজিটেলি উপলব্ধ নহয় সেই গীতবোৰ হেৰি কৰি ডিজিটেলি প্ৰিজাৰ্ভ কৰাৰ কাৰণে বা মানুহৰ কাৰণে এভেইলেবল কৰাৰ কাৰণে এটা প্ৰচেষ্টা এটা গ্ৰুপে লৈ আছে চব বেলেগ বেলেগ ধৰণে কাম চলি আছে গতিকে খুব ভাল হ'ব এতিয়া কাম এটা আছে সেইটো কৈছোঁ যে আমাৰ যিখিনি বিদ্যায়তনিক দিশৰ মানুহ তেখেতসকলে জুবিনদাৰ প্ৰত্যেকটো গীত তেখেতে লিখা গীতবোৰ আমি লিখা গীতবোৰ বা আমিয়ে ডিকোড কৰি দিম কিন্তু তেখেতে নিজে যিকেইটা গীত লিখিছিলে সেই গীতখিনিৰ এটা খুব পৰ্যালোচনা সূক্ষ্ম পৰ্যালোচনা সকলোৱে লিপিবদ্ধ কৰি থ'লে ভৱিষ্যত প্ৰজন্মৰ কাৰণে ভাল কিবা যদি ভুল হৈছে দেখুৱাই দিবলৈ আমি আছোঁ এতিয়া কাইলৈ আমিও নাথাকিম গানটো কি কথাত লিখা হৈছিলে বহু কথা আমি জানো গতিকে তেওঁলোকৰ বিশ্লেষণৰ এংগুলটো ঠিকে আছেনে নে ভুল হৈছেনে দেখুৱাই দিবলৈ আমি আছোঁ গতিকে আমাৰো সহায় ল'ব পাৰে দিগন্ত ভাৰতী আছে গতিকে তেখেতৰ সেই প্ৰথম কালৰ যিবোৰ গীত সেইবোৰ গীতৰ কাৰণে উৎপল শৰ্মা ডাঙৰীয়া এতিয়াও জীয়াই আছে গৰিমা বৌ বহু কথা ক'ব পাৰিব তেখেতবোৰ মানে সম্পৰ্কটো গাঢ় হোৱাৰ পিছত সেইখিনি সময়তো বহুত গীত সৃষ্টি হৈছে গতিকে এই গোটেইকেইটা ফেজৰ বেলেগ বেলেগ মানুহ আছে আমি দেখুৱাই দিম গতিকে বিদ্যায়তনিক দিশৰ মানুহ অলপ আগবাঢ়ি আহিলে খুব সুখী হ'ম তাত্ত্বিকভাৱে লিখিব পৰা তথ্য সহকাৰে কিছু তাত্ত্বিকভাৱে যিটো বিদ্যায়তনিক হেৰি থকা কাহিনী গল্প লিখা মানুহ ঢেৰ আছে সেইটো নহয় বিদ্যায়তনিক মানে এডুকেশ্যনেল ভেলিউ থকা কিতাপ এখন বা তেখেতৰ গোটেই গানখিনিৰ সঠিক বিশ্লেষণ শব্দ কি ধৰণৰ শৈলী সেই শৈলীটো বেলেগ কোন গীতিকাৰ লগত মিল আছে একদম ৰিচাৰ্চ ৱৰ্ক টাইপ যদি হয় সেইটো দৰকাৰী সেইটো খুব বেছি দৰকাৰী ফিউচাৰ তাৰমানে কাম কেলে এইবোলে আজিকালি কোৰ্চ হৈ গ'ল ন তোমালোকৰ কি এইটো পাৰফৰ্মিং আৰ্ট আজি তাৰিখত এটা কোৰ্চ নহয় জানো গতিকে কাইলৈ পঢ়িলে লিটাৰেচাৰ ছাবজেক্ট সেইটো যাতে জুবিন গাৰ্গৰ ওপৰত যাতে কোনোবাই PhD কৰিব পাৰে জুবিন দাৰ গান লিৰিক্সৰ ওপৰত যাতে কোনোবাই PhD কৰিব পাৰে তাৰ কাৰণে সমল লাগিব ন গতিকে এই সমলবোৰ আমি দি যাব লাগিব কাইলৈ অকল অসমত বুলি নহয় ইণ্টাৰনেশ্যনেলি তেখেতৰ গীতখিনি লৈ ৰিচাৰ্চ হ'ব পাৰে ঠিক 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 এই যেতিয়া আমি কৰ্মমুখিতাৰ কথাও অকণমান চুই যাব লাগিব তেখেতে সদায় সেই চেতনাটোকে খুব বেছি নমনো কৰিছিলে নিজেও সেইটোক এপ্লাই কৰিছিলে আৰু নতুন প্ৰজন্মকো সেইটো ক'বলৈ গৈছিলে মোৰ অকণমান কিয় জানো যিহেতু আজি জুবিনদাৰ বিষয় সেই সত্তাটিয়ে তথাপিও মই আপুনিও এনেকুৱা এগৰাকী সত্তা যিও আমাক বহুখিনি দিছে সাংস্কৃতিক জগতখনলৈ মোৰ অকণমান এটা আপোনাৰ কথা জানিবলৈ মন গৈছে ব্যক্তিগত তাত এই কৰ্মমুখী চেতনাটো অকণমান ক'ৰবাত আমি অনুভৱ কৰোঁ যিটো আপোনাৰ ৰবিন আৰ্মি নহয় জানো এই কথাখিনি অকণমান কিন্তু দুদিনমান আগলৈকে কনফিউজিং হৈ আছিলে মানুহে ধৰিব পৰা নাই কি আচলতে তাত ক'ৰবাত কিন্তু জুবিন দাই বিচৰা তেনেকুৱা এটা চেতনাও সোমাই আছে এইখিনি অসমীয়াক লৈ আপুনি কাম কৰিব লৈছে এইটো অকণমান কওক না এইটো মই লগতে বিচাৰিছোঁ জানিবলৈ ৰবিন আৰ্মিটো হ'ল মই কৈছোঁ ইতিমধ্যে বহুত কিন্তু মানে আমি 2000 ল'ৰা ছোৱালী বিভিন্ন জিলাৰ ঠিক কৰিছোঁ তেওঁলোকক ইতিমধ্যে শাৰীৰিক প্ৰশিক্ষণ দিয়া হৈছে এতিয়া তেওঁলোকক 3 মাহৰ এটা কাৰিকৰী প্ৰশিক্ষণ দিয়া হ'ব এই 3 তাৰিখৰ পৰা আৰম্ভ হ'ব এই 3 তাৰিখে মই ওলাই যাম 3 তাৰিখে এই কিহৰ হ'ব প্লাম্বাৰ ইলেক্ট্ৰিচিয়ান AC মেকানিক সোলাৰ মেকানিক DG মেকানিক ড্ৰাইভাৰ বিউটিচিয়ান বিউটি পাৰ্লাৰিষ্ট এনেকৈ ধৰণে বিভিন্ন ট্ৰেড হাউচ হোল্ড ট্ৰেড মানে ঘৰুৱা কামত লগা এটা ট্ৰেইনিং দিয়া হ'ব 3 মাহৰ 3 মাহৰ ট্ৰেইনিঙৰ পিছত তেওঁলোকক আমি ফিল্ড ট্ৰেইনিঙলৈ পঠাম ফিল্ড ট্ৰেইনিঙলৈ পঠোৱাৰ পিছত তেওঁলোক যেতিয়া কামটো সম্পূৰ্ণৰূপে আয়ত্ব কৰিব তাৰপিছত আমি তেওঁলোকক নিজৰ ঠাইতে নিযুক্তি দিম এই গোটেই ব্যৱস্থাটো কৰা হৈছে একমাত্ৰ উদ্দেশ্যটো হ'ল যে আমাৰ যিখিনি স্কুল ড্ৰপ আউট বা কলেজ ড্ৰপ আউট ষ্টুডেণ্ট আছে তেওঁলোকক এটা কৰ্মসংস্থাপন দিয়া কাৰণ তেনেকুৱা ল'ৰা ছোৱালীখিনি নহয় তেওঁলোকৰ কি হৈছে তেওঁলোক মাইগ্ৰেট হৈছে এতিয়া
কেৰেলা বেংগলৰ ফালে কিন্তু কথাটো তেওঁলোকৰ মাইগ্ৰেশ্যনটোৰ কাৰণে তেওঁলোক বহুত লাভান্বিত হোৱা নাই কাৰণ তাতো সেই 16,000 17,000 এনেকুৱাই দৰমহা পায় হেতুৰে তেওঁলোকে গোটেই যৌৱনটো তাত বিসৰ্জন দি পিছত আকৌ ইয়ালৈ ঘূৰি আহে তাৰ ফলত আমাৰ লোকচানটো কি হৈছে তেওঁলোকৰতো একো লাভ হোৱা নাই এইটো বেলেগ কথা আমাৰ বিং কালচাৰেল ৱৰ্কাৰ মই কি ফিল কৰোঁ আমাৰ লোকচানটো হৈছে গাঁৱত এতিয়া ভাওনা কৰিবলৈ ল'ৰা নাইকিয়া হৈছে ৰাস এখন পাতিবলৈ ল'ৰা নাইকিয়া হৈছে ৰাতি মানুহ এজন ঢুকালে খৰি দিবলৈ ডেকা ল'ৰা নাইকিয়া হৈছে হা খেতি কৰিবলৈ ল'ৰা নাই গতিকে আমাৰ গোটেই যে সংস্কৃতি বুলি কওঁ এই গোটেইবোৰক লৈহে আমাৰ সংস্কৃতিটো গতিকে এই সংস্কৃতিটো কোনে ধৰি ৰাখে সেই গাঁৱৰ ল'ৰাকেইটাই ধৰি ৰাখে সেই গাঁওখন যদি আমি ধৰি ৰাখিব নোৱাৰোঁ সেই ল'ৰাকেইটাক যদি আমি গাঁৱত ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে নহ'ব এতিয়া আমি যিটো ব্যৱস্থা কৰিবলৈ ট্ৰাই কৰিছোঁ সেইটো হ'ল যে গাঁৱতে থাকি সেই চাইকেলখন লৈ টিফিনটো বান্ধি টাউনলৈ ওলাই আহিব আৰু টাউনত কাম কৰি সি গধূলি আকৌ ঘৰলৈ ঘূৰি যাব ঘৰৰ ভাতকেইটা খাই সি যদি 15,000 পৰা 17,000 টকা মাহত পায় তাৰ কাৰণে সেইটো লাখ টকা একদম সঁচা কথা তাৰ কাৰণে সেইটো লাখ টকা কেৰেলাত পোৱা সেই পইচাটোতকৈ এইটো লাখ টকা নিজৰ ঘৰত থাকিব ভাড়া দিব নালাগে ঘৰত সমিল মিলে ভাত সাজ খাব তাত তাৰ এক্সট্ৰা পইচা একো নাযায় আৰু তাৰ পইচাটো গোট পইচা গোটেই থাকিব এইটোত মানে স্কিল ডেভেলপমেণ্টৰ ওপৰত এতিয়া পুৰা স্কিল প্লাছ কালচাৰ মোৰ কাৰণে প্ৰায় মোৰ ৰিকুৱাৰমেণ্টটো হ'ল যে আমাৰ গাঁওবোৰ গাঁও হৈ থাকক গাঁওবোৰ জীয়া গাঁও হৈ থাকক আৰু ল'ৰাখিনি যাতে আমাৰ নিজৰ ঠাইত থাকি কাম কৰক আৰু কাইলৈ যাতে কোনোবাই হোৱা দিলে এই যে উজনি অসমত যে মানুহ নাইকিয়া হৈ যায় মিস্ত্ৰী নাইকিয়া হৈ যায় হোৱা দিয়া মানুহ বহুত আছে ন অসমত হোৱাটোহে দিয়ে কাম কৰা মানুহখিনি ক'ত পাম হা কাম বন্ধ হৈ যায় এসপ্তাহ দুসপ্তাহ হ'লে এমাহ হ'লে দুমাহ হ'লে মোৰ ঘৰত মিস্ত্ৰীয়ে কাম কৰি আছিলে ঘৰটো নতুনকৈ সাজি আছিলোঁ হোৱা দিলে মিস্ত্ৰীবোৰ নাই নহয় আমি নিজৰ মানুহবিলাক বাহিৰলৈ পঠিয়াই আছোঁ ঠেলি আছোঁ আচলতে এইবিলাকতহে আচলতে বিষয়বিলাকক ফ'কাছ কৰিব লাগে মই তুমিতো আগৰ পৰাই জানা মই বিশেষকৈ কথাবোৰ বৰকৈ কৈ নাথাকোঁ কিন্তু এতিয়া দেখিছোঁ যে ঢোলটো বজাবই লাগিব নিজৰ ঢোলটো নিজে নবজালে তোমাৰ বেলেগে বজাই নিদিয়ে আৰু সময়ো নাই যে বেলেগে অকল তোমাৰ এই এতিয়া বেয়া ঢোলবোৰ বজাব অসমীয়া বেয়া শব্দ এটা কৈছোঁ অকল গু খুচৰিবলৈ আছে মানুহ বুজিছা নাই ভাল কথাৰ একো নাই কালি পৰহি পৰা ঢেৰ ট্ৰল কৰি আছে এইকেইদিন কিয় কৰিছে কেলৈ কৰিছে মই একো বুজি পোৱা নাই এদিন কৈছে যে মানস ৰবিনে কংগ্ৰেছৰ পৰা টিকেট ল'ব এদিন কৈছে যে মানস ৰবিনে ফটো দেখিছিলে এগৰাকী বিশেষ ব্যক্তিৰ লগত সেইকাৰণে মই পৃথিৱীৰ চব মানুহৰ লগতে থাকিম ন ফটো কাৰ লগত নাথাকিব উপায় নোহোৱা হৈছে আৰু ফটো মোৰ কাৰ লগত নাথাকিব কোনে মোৰ লগত ফটো এখন মাৰিব নিবিচাৰে এতিয়া সেই স্মাৰ্টফোনকে আমি ভাত খোৱাৰ কথা মই কওঁ ভূপেন মামাক সুধিছিলে এটা ইণ্টাৰভিউ যে আপুনি জীৱনত কি ঘটিলে তেতিয়া ভূপেন মামাই কৈছিলে যে মই অসমৰ প্ৰতি ঘৰ মানুহত ভূপেন হাজৰিকাৰ কাৰণে এসাঁজ ভাত ঘটি থৈছোঁ আৰু মই বুকু ঠাঠি এটা কথা ক'ব পাৰোঁ মই প্ৰতি ঘৰ মানুহ বুলি ক'ব নোৱাৰোঁ হা মই খালি ক'ব পাৰোঁ যে মই যদি ভাবোঁ আজি কোনোবা এঘৰ মানুহত মই ভাত খাম সেই মানুহ ঘৰত কিন্তু মোৰ কাৰণে ভাত এসাঁজ থাকিব ইমানখিনি মোৰ বিশ্বাস আছে অসমৰ যি জিলাতে নহওক মই যদি ভাবোঁ যে আজি ভাত এসাঁজ মই কোনোবা এঘৰ মানুহত খাম সেই মানুহ ঘৰত কিন্তু মোৰ কাৰণে ভাত সাঁজ থাকিব সেই বিশ্বাস গতিকেলৈ মই এই বাকী কথাবোৰ আপোনাৰ এই কৰ্মমুখী যাত্ৰাটোলৈ শুভকামনা জনাইছোঁ আৰু এইখন আসনতে বহি জুবিন দাও এই কথাটোৱে কৈছে যে আমাৰ ল'ৰা ছোৱালীবিলাকৰ স্কিল ডেভেলপমেণ্টৰ IT ছেকশ্যনতে হওক বা কিবা লগতে আপুনি আনিছে জুবিন দা আৰু আমাৰ মোৰ কথাটোৱে চবকে কৈছোঁ এটা যে সেইটো হ'ল কি আমি বহুত বেছি কাম কৰোঁ ভাইহঁত জুবিন দাই বহুত বেছি কাম কৰে গানৰ কাম কৰিলে মিনিমাম 10 ঘণ্টা কাম কৰে 10 ঘণ্টা 10 ঘণ্টা কাম কৰাৰ পিছত তেওঁ বেলেগ কামবোৰ থাকে জুবিন গাৰ্গ হিচাপে কৰিবলগীয়া কাম থাকে ক'ৰবাত ছ'চিয়েল ভিজিট থাকে কাৰোবাৰ উদ্বোধন কৰিবলৈ থাকে কিবা থাকে সেইবোৰতো থাকেই অকল গানৰ কাম 10 ঘণ্টা কৰে
বাকী অন্যান্য কাম কৰে গতিকে কাম বহুত বেছি কৰে সেইটো জুবিন গাৰ্গৰ পৰা চবেতো গান গাবলৈ শিকিব নোৱাৰে গান লিখিবলৈ শিকিব নোৱাৰে জুবিন গাৰ্গৰ কিবা এটা যদি একদম আৰামতে ল'বলগীয়া বস্তু আছে সেইটো হ'ল যে জুবিনদাৰ যিটো মানে কৰ্মপ্ৰাণ মন কাম নকৰাকৈ যে 1 ছেকেণ্ড থাকিব নোৱাৰে সেইটো লোৱা সেইটো চবতকৈ ইম্পৰ্টেণ্ট একদম সঁচা কথা আৰু সেইটো এতিয়া মৰ্মে মৰ্মে অনুভৱ কৰিছোঁ আৰু কেইটামান এংগেল মই আনো দেই মই অকণমান ৰাজনীতিৰ এংগেলটো আনিব বিচাৰিছোঁ তেখেতে যে কয় পলিটিক্স নকৰিবা বন্ধু কিন্তু তাৰ আগতে মানে আপুনি এটা অনুভৱ নিশ্চয় কৰিছে যিটো আমালৈকে আমি কৰিছোঁ যে কেইদিনমান আগলৈকে খুব বেছি মিয়া খেদা হিন্দু মুছলিমৰ পৰিৱেশ ধৰ্মীয় আগ্ৰাসন এই বস্তুবোৰ হৈ আছিলে আৰু জুবিনদাৰ মৃত্যুৰ পিছতে ক'ৰবাত গোটেই বস্তুবোৰ যেন গোটেই আমি নহয় জানো সেই গোটেই কথাখিনি বৈ যাবলৈ কণ্টিনিউ এইটো হৈ থাকক কাৰণ আমি ক'ৰবাত আমাৰো ছাফোকেটিং লাগি গৈছিলে ছাফোকেশ্যন একদম চাৰিওফালে এইটো বৈ যাবলৈ আমি কি কৰা উচিত এতিয়া নে কেৱল এজন মানুহে নিজক এনেকৈ শেষ কৰি দিয়াৰ পিছতহে মানুহৰ এই বস্তুটো উদ্বুদ্ধ হয় নেকি ত্যাগৰ পিছতহে এইখিনি নেকি মানুহ জাগিছেনে সঁচাকৈ এনেকুৱা কামৰ কাৰণেতো মহাত্মাৰ আৱিৰ্ভাৱ হয় বুলি কয় গতিকে জুবিনদাই সেইখিনি কৰি থৈ গৈছে সেইটোক ধৰি ৰখাটো প্ৰত্যেকজন অসমীয়াৰ দায়িত্ব জুবিনদাই সেইটো সকলোকে বুজাই গৈছে মৰ্মে মৰ্মে বুজাই গৈছে গতিকে সেইবোৰ কথাক লৈ কোনো ধৰণৰ আৰু দ্বিধাগ্ৰস্ততা আহিব নালাগে সমাজখনলৈ সমাজে কথাটো সম্পূৰ্ণৰূপে বুজি পাইছে সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে বুজি পাইছে গতিকে তাৰ পাছত আৰু আকৌ কোনেও মানে ভাগ কৰিবলৈ আকৌ যাতে চেষ্টা নকৰে আৰু যদি কোনোবাই কৰা দেখে ৰাইজ লগে লগে হুঁচিয়াৰ হ'ব লাগে ৰাইজে চিঞৰিব লাগে তেতিয়া মই এইটোৱে ভাবোঁ আৰু এটা কথা এই যে মই ক'লোঁ দাদাই কৈছিলে ৰাজনীতি নকৰিবা বন্ধু দাদাৰ লগত অকণমান ৰাজনীতি হৈছে নেকি মৃত্যুটোক লৈ ক'ব নোৱাৰিম এতিয়া এইটো একো ক'ব নোৱাৰিম মই কোৱা উচিতো নহয় গতিকে ৰাইজ সৰ্বোপৰি ৰাইজে চাই আছে প্ৰত্যেকটো বস্তু নিৰীক্ষণ কৰি আছে ৰাইজৰ ওপৰত কোনো নহয় তাতোতকৈ ডাঙৰ কথা মই বিশ্বাস কৰোঁ যে ঈশ্বৰ পুত্ৰই নিজৰ বিচাৰ নিজে লৈ যাব তেওঁ যোৱা নাই কিন্তু ইয়াৰ পৰা এই যে আপুনি ঈশ্বৰ পুত্ৰ বুলি ক'লে বহু ক্ষেত্ৰত দাদাই যিহেতু ঈশ্বৰ বিশ্বাসী নাছিলে কেতিয়াবা যেতিয়া কমেণ্টবোৰ পঢ়ি যাওঁ বহু মানুহৰ তেতিয়া কয় তেখেত নিজেই ঈশ্বৰ আছিলে গতিকে ঈশ্বৰ বুলি বেলেগকৈ নাভাবে কিন্তু তেওঁ কয় মহাপ্ৰকৃতিখনক তেখেতে বিশ্বাস কৰিছিলে সেইকাৰণে সেইবোৰে সেই নিষ্পাপ মনটোৰ ওচৰলৈ কিন্তু আহিছিলে আমি দেখা পাওঁ চৰাই জুইৰ ওচৰলৈ নাহে কিন্তু চাকি জ্বলি থকা অৱস্থাটো চৰাই এজনী আহি তাত পৰিছেহি আৰু তাতে মৃত্যুবৰণ কৰিছে ক'ৰবাত তেখেতে এই যে কোনোবাই কয় তেওঁ বিশ্বাসী আছিলে সেইকাৰণে ইয়াত মহাদেৱক আঁকি থৈছিলে মহাদেৱক তেখেতে কোৱা মতে চৰিত্ৰ এটি হিচাপত লৈছিলে আৰু সেই চৰিত্ৰটোৰ কিন্তু সঁচাকৈ বৈশিষ্ট্য কিছুমান তেখেতৰ মাজত দেখিছিলোঁ নহয় মানে ঐশ্বৰিক যিবোৰ যে মানে ধাৰ্মিক ধৰ্মটো এটা বেলেগ বস্তু আৰু শক্তিটো এটা বেলেগ বস্তু ধৰ্ম আপুনি বেলেগ বেলেগ ধৰ্মত বেলেগ বেলেগ ৰাস্তাই দেখুৱাইছে মূল ঠাইখনটো একেখনে নহয় জানো একদম কোনোবাই বেহেস্তৰ বুলি কয় আমি স্বৰ্গ বুলি কওঁ কোনোবাই ইছাইসকলে বেলেগ বুলি কয় নহয় জানো ঠিক তেনেকৈ মূল মানুহজনো এজন বুলি মানে মূল শক্তিটো এটা ঠাইতেই নিহিত হৈ আছে বুলি সকলোৱে কয় গতিকে সেই শক্তিৰে আমি দাস বুলি ভবা যায় আমি জন্ম নিজৰ ইচ্ছাত হোৱা নাই মই কাৰ ঘৰত জন্ম হ'ম মোৰ ব্ৰেইনে ঠিক কৰিছিলে নে নাই কৰা দুখীয়া ঘৰত জন্ম হ'ম নে ধনী ঘৰত জন্ম হ'ম গাঁৱত জন্ম হ'ম নে টাউনত জন্ম হ'ম মই ঠিক কৰিছোঁ নাই কৰা একজেক্টলি ছেইম কথাটো মই যদি ছুইচাইড নকৰোঁ মই কেতিয়া মৰিম ক'ত মৰিম কি ৰূপত মৰিম মই ঠিক কৰি থৈছোঁ থ'ব পাৰোঁ নেকি নোৱাৰোঁ জন্মটো মোৰ হাতত নাই মৃত্যুটো মোৰ হাতত নাই বাকী অলগুটি তলগুটিখিনিহে মোৰ হাতত আছে হয় নহয় এইখিনিও যে মই নিজেই কৰি আছোঁ এইটো এতিয়া চায়েন্সে নকয় এতিয়া যিটো নিউৰ' চায়েন্সৰ নতুন যিটো থিয়ৰী আহিছে একৰ্ডিং টু ডেট থিয়ৰী যে ভাৱটো আগত আহে তাৰপিছত ব্ৰেইনে গম পায় তাৰপিছত একশ্যনটো হয় মই ইয়াত ঘোচাটো মাৰিম সেই ভাৱটো
মোৰ ছিগনেলটো আগত আহে আগত অহাৰ পিছত পইণ্ট কিমান ছেকেণ্ডৰ পিছত ব্ৰেইনে সেই কথাটো গম পায় ব্ৰেইনে গম পায় গম পোৱাৰ পিছত ব্ৰেইনে নাৰ্ভক কয় ঘোচাটো মাৰ এই যে আগত যে ডিচিশ্যনটো ল'লে সেই মানুহটো কোন মইতো নহয় এইটো ডিচিশ্যনটো কোনে ল'লে কোনে ব্ৰেইনক ক'লে যে মই ঘোচা মাৰিম ৰাইট সেইটো সেই চেতনাটো কাৰ চেতনাটো কাৰ এতিয়ালৈকে কোনেও ডিটেক্ট কৰিব পৰা নাই মই এইবোৰ কথা ক'লে তইও পগলা হবি ৰাইজো পগলা হ'ব নালাগে ইমান এটা সামৰি দিওঁ মই বেলেগ ধৰণৰ মানুহ শেষত এটা পগলা হওঁ যে ইমানবোৰ কাকতলীয় সংযোগ এজন মানুহৰ ক্ষেত্ৰত যিটো আপুনি যে ক'লে আমি কিছুমান মাজৰবোৰ অলগুটি তলগুটি জন্ম মৃত্যু আমাৰ হাতত নাই কিন্তু জুবিন দাৰ ক্ষেত্ৰত যে ক'ৰবাত লিখি থোৱা জুবিন দাৰ কথাটো কি মই কৈছোঁ মই ভগৱান পুত্ৰ বুলি এইকাৰণে কৈছোঁ যে কিছুমান ভগৱান প্ৰদত্ত আমাৰ গুণ থাকে সেইকাৰণে তেওঁলোকক ভগৱান পুত্ৰ বুলি কোৱা হয় যেনে ধৰা তুমি জন্ম হ'লা সেইটো তোমাৰ ওপৰত নাই সেইটো ক'লোঁ এতিয়া তোমাৰ চেহেৰাটো ভাল হ'বনে বেয়া হ'ব এইটো তোমাৰ ওপৰত আছিলে নেকি নাই নাই হয় নহয় সেইকাৰণে ধুনীয়া চেহেৰা মানুহৰ প্ৰতি মানুহৰ এটা দুৰ্বলতা আছে কিয় কাৰণ সেইটো ভগৱানৰ দান সেইটো নিজে ধুনীয়া হওঁ বুলিলে হ'ব নোৱাৰে পাৰ্লাৰলৈ গৈ প্লাষ্টিক চাৰ্জাৰী কৰি যিমানে যি নকৰক লাগে নেচাৰেলি যাক ধুনীয়াকৈ ভগৱানে পঠাইছে তেখেতৰ লগত মানুহ পাগল হয় নহয় বাৰু প্ৰেমিক 50টামান হয় নহয় মই বাকীবোৰ যে নহয় এইটো কোৱা নাই কিন্তু হয়নে নহয় হয়নে এইটো কিয় হয় বাৰু এই মানুহগৰাকীৰ স্বভাৱটো চেওটোৰ প্ৰতি নহয় সেই যে তেওঁ যে ভগৱানে যে অলপ বেছিকৈ মৰম কৰি পঠিয়ালে ভগৱান প্ৰদত্ত যে তেখেতৰ গাত কিবা এটা আছে আশীৰ্বাদ সেইটোৰ প্ৰতি মানুহ কলিয়া ঠিক তেনেকৈ মানুহে 15 বছৰ ক্লাছিকেল শিকি থাকক গান গাব পৰা হৈ যাব মাতটো ধুনীয়া কৰিব নোৱাৰে যদিহে শেখাৰ নিদিয়ে মাতটো গড গিফ্ট ঠিক ঠিক হ'লনে সেইটোৰ ওপৰত অনুশীলন কৰিব পাৰি কিন্তু তুমি গায়কীটো ভাল কৰিব পাৰিবা মাতটো বেলেগ কৰিব নোৱাৰা মাতটো যিটো দি পঠিয়াইছে তোমাৰ সেইটোৱে মাত ঠিক আছে সেইকাৰণে ভাল মাতৰ মানুহ এটা প্ৰতি মানুহ পগলা সেইটো কিয় কাৰণ ভগৱানে তেওঁক বাঁহীটো দি পঠিয়াইছে ৰাইট গতিকে জুবিনদাৰ মাতটোতেই সেই ভগৱান আছে মাতটোতেই সেই ভগৱান আছে আৰু সেই ভগৱানে যি আমাৰ চেতনাক নিয়ন্ত্ৰণ কৰে যি আমাৰ জন্মক নিয়ন্ত্ৰণ কৰে যি আমাৰ মৃত্যুক নিয়ন্ত্ৰণ কৰে আমাৰ গোটেই জীৱনৰ গতি ৰূপৰেখা নিৰূপণ কৰে গতিকে তেখেতৰ সন্তান তেখেত হ'বই লাগিব না একদম সঁচা কথা মমে অনুভৱ কৰিছোঁ একেবাৰে শেষৰ ফালে আহিছোঁ ৰৈ ৰৈ বিনালে নামটো এনেকুৱা লাগিছে তেখেতে এতিয়া গোটেই মানুহবোৰে কান্দি কান্দি ওলাই আহিছে চিনেমাখন চাই গতিকে ইমান আগতীয়া প্ৰতিটো কথাৰ তেওঁ যেন উপলব্ধি আছিলে আগতীয়াকৈ গীতৰটো আমি পাওঁৱেই চিনেমাখনতো ৰৈ ৰৈ বিনাই যাবই লাগিব নিচিনা যেন হৈছে চিনেমাখন চাবি তাৰপিছত ৰৈ ৰৈ তাত বিনাই যাবি এতিয়া যিয়ে নহওক ইমান ধুনীয়াকৈ আদৰিছে এই যে অভিলেখৰ ওপৰত অভিলেখবোৰ কৰি গৈছে আপুনি চিনেমাখনক লৈ দাদাৰ যিহেতু ডাঙৰ এটা সপোন পূৰ্ণ হ'ল আকৌ এবাৰ অসমখনক বেলেগ ধৰণে চিনাকি কৰি দিছে সেই গোটেইটো কেনেধৰণে দাদালৈও এটা অভিনন্দন ইয়াৰ পৰা কেনেকৈ দিব এই যে চমৎকাৰ এটা কৰিলে প্ৰথম কথা হ'ল আমাৰ শংকৰ গুৰুজনাক জগত গুৰু বুলি কৈ থকা হয় এই অৰ্থত যে শংকৰ গুৰুৰ যিখিনি বাণী সেই গোটেই বাণীখিনি গোটেই জগতৰ কাৰণে একে কিন্তু সেইখিনি তেখেতৰ যিসকল অনুৰাগী তেখেতসকলে গোটেই বিশ্বত প্ৰচাৰ কৰিবলৈ চেষ্টা কৰি আছে যদিও কিমান দূৰ সফল হৈছে মই নাজানো ঠিক আছে জগত গুৰু তাৰপিছত আমাৰ দ্বিতীয়জন বিশ্ব নাগৰিক হিচাপে আমি পালোঁ ডক্টৰ ভূপেন হাজৰিকা ভূপেন মামাৰ জৰিয়তে আমাৰ অসম মুলুকৰ বিষয়ে কিছু ঠাইত কিছু সংখ্যক মানুহে জানিছিল বিশেষকৈ ভাৰতবৰ্ষৰ প্ৰতিটো কোণৰ মানুহে জানিছিল অসমখনক ভূপেন হাজৰিকাৰ ঠাই বুলি ঠিক বিশ্বৰ বিভিন্ন প্ৰান্তই জানিছিল কিন্তু সমগ্ৰ বিশ্বৰ মুঠ
18খন নে 122খন দেশক জুবিন দাই অসমখনক চিনাকি কৰি দি থৈ গ'ল সেইটো তেখেতৰ ওচৰত জাতি সদায় কৃতজ্ঞ হৈ থাকিব দ্বিতীয় তেখেতৰ সপোন আছিল অসমীয়া চিনেমাৰ জয়যাত্ৰা আৰম্ভ তেখেতে নিজেই অতি সাহসেৰে অতি বেয়া দিনত ছবিৰ আগবাঢ়ি আহিছিল মিছন চাইনা কৰিবলৈ মোৰ বাৰু ঠেহ এটাও আছে মিছন চাইনা কৰিবলৈ ল'লে খবৰটো শুনিলোঁ এদিন লগ পালোঁ লগ পাওঁতে বোলো মিছন চাইনা কৰিবলৈ লৈছা মিছন চাইনা চাইনা মানেতো মোৰ নিচিনা বোলো চিং চিং পং পং লাগিবই লাগিব মোক ৰাখিবা এই ৰাখিম বহুত কথা গুচিল শ্বুটিং টুটিং হৈ গ'ল মোক একো নামাতিলে ন মোৰ বিৰাট খং উঠিলে মই কি আৰু প্ৰজেক্ট এটা এনেই থাকিম আৰু মইতো কেতিয়াও এক্টিং কৰি পোৱা নাই ন তাৰ লগতে কৰিম বুলি মই মিছন চাইনা নামটো দিওঁতে কৈছে যে চিং চিং পং পং কিবা এটা থাকিবই আৰু সেইটোতো মই একদম ডাইৰেক্ট ফিট আৰু তুমি চাইনিজ আৰ্মি বনাই দিয়া হাবিলদাৰ বনাই দিয়া যি বনোৱা খালি মই যাম অ'কে চকে ডান চান ক'লে তাৰ মোক নামাতিলে ন বুজিছেনে এনেকুৱা খং উঠিলে মোৰ মই মানে একদম মানে বা এইটো গ'ল এনিৱে তাৰপিছত জুবিনদাৰ এই সেইটোৱে কৈছোঁ যেতিয়ালৈকে আমাৰ মানৱীয় সম্পৰ্ক এটা আছিল তেতিয়া আমাৰ আছিল থোটা মোজা দেই কৈছোঁ মনান্তৰ নহয় মতান্তৰ আছিল সেইটো থাকিবই আৰু ঠেহ পেচ সিও কিছুমান কথাত ঠেহ ধৰি থাকে কথাটো নকয় বহুত দিনৰ পিছত গম পাওঁ যে এইটো কথাত ঠেহ ধৰিছিলে ময়ো কিছুমান পেচ ধৰি থাকোঁ সিও নাজানে পিছত গম পাই যে সেইদিনা সেইবোৰেই কথা পাতিবলৈ গৈছিলোঁ কিন্তু নাপাওঁ মানে তাতো তেনেকুৱা নাই পৰিৱেশটো নাই আহিব আহক ঠাণ্ডা হওক আমাৰ কথা পাতিবলগীয়া বহু কথা আছে আৰু তেওঁ ঈশ্বৰ পুত্ৰ নিশ্চয় আমাক তেনেকুৱা কিবা যদি দিশ আছে দেখুৱাই থৈ যাব মই সেইটো জানো হি উইল শ্ব' some distinguished path তেখেতৰ লগত যদি কিবা অন্যায় হৈছে আমি কোনোবাই নহয় কোনোবাই দেখা পাম গোটেই পথটো দেখা পামেই তেওঁ চাগে অকণমান দেৰি ৰৈ চাইছে কথাবোৰ নিজে দেখা পাম হয় গৰিমা বৈ পাব নহয় আমি কোনোবাই পাম কোনোবাই নহয় কোনোবাই পাম তাৰমানে মানৱদা কেতিয়াবা এনেকুৱা লাগে এই জোনমণি ৰাভাৰ ক্ষেত্ৰতে হওক বা আমি সেই যিটো হেৰিয়াৰ কথা কৈছে এই সকলোবোৰ মিলি যেনেকৈ আমি যে নাপালোগৈ কিন্তু এতিয়া যে চিনেমাখনক লৈ পিনে তেওঁ বৰ্তমানেই হৈ আছে গতিকে এই বস্তুটো কিন্তু ৰৈ নাযায় চাবচোন জুবিন দাই নিজে এটা বস্তু নিজে উলিয়াই আনিবই আৰু আমি সেই দিনটোৰ কাৰণে ৰৈ আছোঁ ন্যায় তেখেতৰ লগত যদি কিবা অন্যায় হৈছে তেখেতে ন্যায় পাবই লাগিব আৰু সেইটো নোপোৱালৈকে আমি কেতিয়াও ক্ষান্ত নহওঁ প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যে তেওঁ গোটেই অসমখনক কৈছোঁ নহয় বিশ্ব দৰবাৰত যিটো চিনাকি দিলে সেইটো কাৰণে জাতি সদায় কৃতজ্ঞ হৈ থাকিব গান দিয়া সুৰ দিয়া চিনেমা দিয়াটো এটা বেলেগ কথা সেইবোৰ বেলেগ মানুহো দিছে কিন্তু গোটেই পৃথিৱীক যে অসম নামৰ যে এখন ঠাই আছে অসমীয়া নামৰ যে এটা জাতি আছে সেয়া চিনাকি কৰি দিলে সেইটো তেওঁ অসম মাতৃলে সৰ্বশ্ৰেষ্ঠ উপহাৰ আৰু সেইগৰাকী ব্যক্তিক আমি আমাৰ শেষ উশাহখনলৈকে বৰ্তমান কৰি ৰাখিব লাগিব নহয় তেখেতে আমাক পৰিচয় কৰি দিলে বিশ্বৰ আগত এতিয়া আমাৰ দায়িত্ব আছে তেখেতৰ গোটেই সৃষ্টিৰাজিক গোটেই বিশ্বৰ মানুহৰ ওচৰলৈ দাঙি ধৰা ঠিক ইমান কথা আছে নহয় কিন্তু আচলতে এইটো অনুষ্ঠানো বহুত দীঘলীয়া হৈছে আকৌ এদিন হয়তো বহিব লাগিব জুবিন গাৰ্গ সপ্তাহটি তেনেকুৱা অকণমান কিবা এটি লিখি থৈ যাওক আখৰ কেতিয়াও থৈ যাওঁ আপোনাৰ আমাৰ ইয়াতে ৰাখি কিবা এটা লিখি থৈ যাওক আৰু এইটো অটোগ্ৰাফ বুলিয়ে ধৰক ইয়াতে কিন্তু জুবিন দাৰ আখৰো আছে জুবিন দা আহিছিলে নহয় একেবাৰে 5 নম্বৰ খণ্ড তেতিয়া আহিছিলে এইটো আছে আপুনি সেইটোৱে পৃষ্ঠাটোৱে পাইছে নেকি নহয় এইটো নহয় তাত কৰবাত মাজতে কি বুলি লিখিম মই কালে লিখিম আমালৈ লিখি দিছোঁ এতিয়া পঢ়ি দিব নালাগে মই পিছত পঢ়িম এইটো পঢ়িলৈ এইবিলাক আচলতে মহৌষধ আৰু অতি ব্যস্ততাৰ সময়ত এইকণ সময় দিছেহি এইটো আপোনালৈ এটি শুভকামনা ৰবিন আৰ্মিলৈও শুভকামনা এয়া আৰু অহাৰ সময়ত যি অনুভৱ লৈ আহিছিলে বাৰু সেয়া আমি গম পালোঁ যোৱাৰ পৰ কি অনুভৱ লৈ যাব লৈছে বেলেগে যেনেকৈ পইচাটো ৰাতি গৈ হিচাপ কৰে মই দিনটো অনুভৱখিনি ৰাতি হিচাপ কৰোঁ বৰ বেলেগ উত্তৰ এইটো
ঠিক আছে সেইখিনি মই আপোনাৰ অকমান সময় দি মই দিলোঁ ৰাতি বিছনাত পৰি ৰাতিটো দিনটো গোটেই কথাখিনি মানে ক'ত কি হ'ল কি নহ'ল এবাৰ ভাবোঁ জুকিয়াই চাই তাৰপিছত তাৰপিছত চেতনাক লগত কথা পাতোঁ অঁ যি মোক চেতনা দিয়ে তোমাক দিয়ে চবকে দিয়ে তাৰপিছত কাইলৈ কি আছে সেইটো এবাৰ ভাবোঁ তাৰপিছত শুই যাওঁ কি ভাল লাগিলে কথাখিনি নহওক এইখিনি আমি আদৰিলোঁ আৰু আপুনি কোৱাৰ দৰে জুবিন দাই যিটো বাট মুকলি কৰি দিলে আমি সেই বাটৰে সেই পথৰে পাথেয় হওঁ আৰু আপোনালৈও আন্তৰিক শুভকামনা সকলোবোৰ ইচ্ছা মনৰ পূৰ্ণ হওক আৰু এনেদৰে আপোনালোকেও আমাক আশীৰ্বাদ দি যাওক যিসকল এতিয়া আমাৰ মাজত আছে তেওঁলোক আপোনালোকেও একোজন সম্পদ সেইখিনি আমি যাতে একেলগে গৈ আমি শোভাযাত্ৰা কৰিব পাৰোঁ গতিকে সহযাত্ৰীসকল এটি দীঘলীয়া অনুষ্ঠান হ'লেও ভাবোঁ অনুষ্ঠানটি চাই আপোনালোকে ক'ৰবাত অকণমান সেই জুবিন মানস জ্যোতি সেই সময়খিনিলৈ উভতি গ'ল গতিকে নতুন এটি খণ্ডলৈ পুনৰ আহিম তেতিয়ালৈকে আপোনালোক সকলোবোৰ কুশলে থাকক হাঁহি থাকক ষ্টে টিউন যাত্ৰা হৈ যায় চেংফা